Hello student, welcome to Ospen Academy. আজি মই ষ্টাৰ্ট কৰিম তোমালোকৰ এক্সাৰসাইজ 1.4 চেপ্টাৰ 1 ৰ এইটো তোমালোকৰ নতুন কিতাপৰ চোৱা এই বছৰৰ নতুন কিতাপৰ তোমাৰ সলিউশনছ হয় এইকেইটা 1.4 চোৱা ইয়াত আমাৰ নতুন এটা কুৱেশ্যন হে এড কৰিছে আগৰ চোৱা এই কুৱেশ্যনটো আগতে নাছিলে অৱশ্য এই কুৱেশ্যনটো এতিয়া এই কিতাপত আমাৰ এড কৰিছে তো আমি আটাইবোৰ ধুনীয়াকৈ কৰাই দিম চোৱা এটা এটা কৰি প্ৰথম কুৱেশ্যনটো আমাক কি কৈছে এইটো বহুতেই সহজ এটা অনুশীলনী হয় ষ্টুডেণ্ট ধ্যান দিবা সকলোৱে ইয়াত আমাক কৈছে যে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে আমি কি কৰিব লাগে শ্ৰেণীভুক্ত কৰিব লাগে এক নম্বৰটো আমি চাওনে ইয়াতে চাই দিও আমি এক নম্বৰটো আমি তাত গৈ চোৱাতকৈ ইয়াতে চাই দিও কি ডাঙৰ কথা চোৱা আমাক কৈছে যে তলৰ কোনটো পৰিমেয় আৰু কোনটো অপৰিমেয় তোমালোকে ক'ব পাৰিবানে কোনকেইটা ইয়াত পৰিমেয় হ'ব আৰু কোনকেইটা অপৰিমেয় হ'ব এইটো সংখ্যা কি হ'ব এক নম্বৰটো অপৰিমেয় কাৰণ 2 এটা পৰিমেয় আৰু √5 এটা কি হয় অপৰিমেয় তো তেন্তে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ বিয়োগফলটো সদায় অপৰিমেয় হ'ব ইয়াত কাৰোবাৰ কিবা ডাউট আছে ওকে গুড আৰু এইটো কি হ'ব এইটো এইটো হ'ব আমাৰ অপৰিমেয় অপৰিমেয় তাৰপিছত এইটো কি হ'ব কোৱা পৰিমেয় কেনেকৈ হ'ব মই দেখুৱাই দিওঁ চোৱা ব্ৰেকেটটো যদি উঠাই দিয়া ইফালে আছে √23 মাইনাছ আকৌ √23 তেন্তে কি হ'ব প্লাছ √23 মাইনাছৰ √23 তেন্তে গুচি যাব থাকি যাব আমাৰ 3 তেন্তে 3টো এটা কি হয় পৰিমেয় সংখ্যা তেন্তে ইয়াৰ পৰা আমি বুজি পালো কি ইয়াৰ পৰা বুজি পালো যে এইটো এটা পৰিমেয় এইটো এটা কি হয় ষ্টুডেণ্ট পৰিমেয় পৰিমেয় তাৰপিছত এইটো কোৱাচোন কি হ'ব পাৰে এইটো কোৱা কি হ'ব 3 নম্বৰটো অপৰিমেয় হ'ব পাৰেনে চোৱা চিম্পল এই √7 কাটি দিলে কি থাকিব 2/7 তেন্তে 2/7 এটা কি হ'ব পৰিমেয় না অপৰিমেয় পৰিমেয় তেন্তে 3 নম্বৰটো কি হ'ব পৰিমেয় পৰিমেয় বুজি পাইছানে 3 নম্বৰটো আমাৰ কি হ'ব পৰিমেয় এতিয়া এইটো চোৱাচোন তোমালোকে এইটো কি হ'ব এইটো কি হ'ব অপৰিমেয় গুড এইটো হ'ব কি আমাৰ অপৰিমেয় কিয় অপৰিমেয় হ'ব কাৰণ তলত কি আছে √2 তলত কি আছে √2 আৰু এইটো কি হ'ব 2π অপৰিমেয় কাৰণ পাই এটা কি হয় পাই এটা অপৰিমেয় সংখ্যা তো এইটো হ'ব আমাৰ অপৰিমেয় আমি আটাইবোৰ কৰাই দিম কিন্তু এইটো ইয়াতে চাই দিওঁ কাৰণ ইয়াত কৈছে যে তুমি জাষ্ট ক্লাসিফাই কৰিব লাগে which are rational and which are not rational that means irrational তো এতিয়া আমি এইখিনি বুজি পাইছো এইখিনি যদি বুজি পাইছো তেন্তে আমি আগবাঢ়ো আমি 2 নম্বৰত চাও 2 নম্বৰ কিটা সো ইয়াত মই দি দিছিলো আচ্ছা এতিয়া 2 নম্বৰ কিটা তলৰ প্ৰতিটো ৰাশি এইটো ৰাশি নহয় ৰাশি হ'ব ৰাশি আমি কি কৰিব লাগে সৰল কৰিব লাগে তো আমি কেনেকৈ সৰল কৰিম ষ্টুডেণ্ট চোৱা ইয়াত আমাক কৈছে তলৰ প্ৰতিটোক আমি কি কৰিব লাগে সৰল কৰিব লাগে বাট হাউ উই কেন ডু ইট কোৱা আমি কেনেকৈ কৰিম চোৱা বহুত ইজি এক নম্বৰত আমাক কি দিছে 3 প্লাছ √3 হোল ইনটু 2 প্লাছ √2 তো এইটো আমি কেনেকৈ কৰিম চোৱাচোন বহুত ইজি হয় চোৱা ইয়াত যদি আমি ধ্যান দিওঁ ইয়াত আমাক দিছে কি 3 প্লাছ √3 হোল ইনটু 2 প্লাছ √2 তো এইটো আমি সলভ কৰিব লাগে আমি কেনেকৈ সলভ কৰিম চাবা ইয়াত এইটো কোনো সূত্ৰত মিলিছেনে কোৱাচোন কিবা সূত্ৰত মিলিছেনে নো মিলা নাই কিন্তু আমি কি কৰিম যদি নিমিলে আমি কেনেকৈ কৰিব লাগে ইয়াক আমি ধৰিম এই গোটেই ইয়াক আমি ধৰিম এ আৰু ইয়াক ধৰিম বি আৰু এই গোটেইটোক আমি কি ধৰি ল'ম চি তেন্তে এইটো এইটো কি হৈ যাব ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি বা বিতৰণ বিধি তেতিয়া আমি কি কৰিম এতিয়া এক আমি পূৰণ কৰিম এক এবাৰ পূৰণ কৰিম চিৰ লগত মাজত যদি প্লাছ আছে তেন্তে প্লাছ দিয়া আকৌ এক আমি পূৰণ কৰিম আৰু বিক আমি পূৰণ কৰিম চিৰ লগত এনেকৈ কৰি দিম হৈ যাব চাব আমি কেনেকৈ কৰিম এতিয়া 3ক আমি পূৰণ কৰিম কিহৰ লগত 2 প্লাছ √2ৰ লগত আকৌ মাজত প্লাছ আছে ইয়াৰ মাজত চোৱা প্লাছ আছে তেন্তে আমি প্লাছ বহালোঁ প্লাছ বহাইখিনি আকৌ √3 দিলোঁ যিখিনি ইয়াৰ লগত আকৌ আমি পূৰণ কৰিম এইটো এই গোটেইটো 2 প্লাছ √2 তেন্তে কিমান হ'ব আমি চাওঁ তেন্তে এইটো আকৌ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি হ'ল 3 এবাৰ 2ৰ লগত পূৰণ 3 এবাৰ √2ৰ লগত পূৰণ 3 2 গুণ কিমান হৈ যাব 6 আকৌ 3 পূৰণ √2 হৈ যাব 3 √2 তাৰপিছত ইফালে চোৱা 3 ইনটু √2
টু ৰুট থ্ৰী তাৰপিছত কি হৈ যাব 3 ইনটু ৰুট 2 ৰুট 3 ইনটু ৰুট 2 কিমান হৈ যাব ৰুট 6 আই হোপ বুজি পাই আছা হয়নে নহয় তো আমাৰ আনসাৰ হৈ গ'ল এইখিনি আনসাৰ ইয়াত আৰু তুমি সলভ কৰিব নোৱাৰিবা কাৰণ এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ হয়নে নহয় ইহঁতকেইটা একেই হয় জানো ইয়াত একেই নহয় ভালকে চোৱা এবাৰ ইয়াত আমি আৰু ইয়াক সলভেই কৰিব নোৱাৰিম মানে ইয়াক আৰু সৰু কৰিব নোৱাৰিম এনেওতো সলভ মানে কি আৰু তো মান নোলায় তেনেকে কিন্তু ইয়াক আমি আৰু সৰু কৰিব নোৱাৰিম ওকে আমি ইয়াত এটাই কৰিব পাৰিম যদি কোৱা তোমালোকে তেন্তে তাৰ মানবোৰ বহুৱা এইটো তাৰ পিছত কৰা এইটো অকণ লেন্দি প্ৰসেস হৈ যাব তো ইয়াত কথা হ'ল কি ষ্টুডেন্ট ইয়াত আমি কি কৰিছো ইয়াক মনে মনে মই এ ধৰিছো আৰু ইয়াক ধৰিছো বি তেন্তে এই গোটেইটোক তাৰ পিছত কি ধৰি দিছো সি এতিয়া মই কি কৰিছো এক এবাৰ এইটো চোৱা ইয়াতো লিখাই আছে এক এবাৰ বি চিৰ লগত পূৰণ কৰিছো প্লাস আকৌ বি এবাৰ মই কাৰ লগত পূৰণ কৰিছো চিৰ লগত সো ডান হৈ গ'ল ইজ দেয়াৰ এনি ডাউট ওকে এতিয়া চাও মই নেক্সট বিশ্বজিৎ আর ইউ দেয়ার ওকে এইটো আমি কেনেকে সলভ কৰিম চোৱা 3 প্লাস ৰুট 3 হোল ইনটু 3 মাইনাস ৰুট 3 এইটো কোনটো সূত্ৰত পৰিলে কোনোবাই কবানে মোক a প্লাস b হোল ইনটু a মাইনাস b ইকুয়াল কি আছিলে a স্কয়ার মাইনাস b স্কয়ার এনেকে আমি কৰি দিম তো হৈ গ'ল ইয়াত আমি a মানে কি হ'ব a মানে হৈ যাব আমাৰ 3 আৰু b মানে হৈ যাব ৰুট 3 তো এতিয়া আমি কৰিম এনেকে চাবা 3 স্কয়ার মানে a স্কয়ার মাইনাস b স্কয়ার মানে ৰুট 3 স্কয়ার কি হৈ যাব 9 মাইনাস ৰুট 3 স্কয়ার কৰিলে হ'ব 3 তো ইফালে হৈ গ'ল আমাৰ 6 ইয়াত কাৰোবাৰ কিবা ডাউট আছে গুড নেক্সট 5 নম্বৰ চোৱা ইয়াত কি দিয়া আছে আমাক ৰুট 5 প্লাস ৰুট 2 তাৰ হোল স্কয়াৰ এটো কোনটো সূত্ৰত পৰিব a প্লাস b হোল স্কয়াৰ ইকুয়াল কি আছিলে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ডান এনেকে কৰিব লাগিব এতিয়া চোৱা আমি কেনেকে কৰিম ইয়াত কি আছে ৰুট 5 তাৰ স্কয়াৰ প্লাস 2ab 2 হোল ইনটু সরি 2 হোল ইনটু নহয় 2 তাৰপিছত a মানে হ'ল ৰুট 5 আকৌ ইনটু b মানে হ'ল ৰুট 2 তাৰপিছত প্লাস ৰুট 2 স্কয়াৰ হৈ গ'ল এতিয়া চোৱা ৰুট 5 ৰ স্কয়াৰ কি হ'ব অকল 5 হ'ব প্লাস ৰুট 2 ইনটু ৰুট 5 কিমান হ'ব ৰুট 10 তো 2 ইনটু কিমান হৈ যাব 2 ইনটু ৰুট 10 প্লাস কিমান হৈ যাব ৰুট 2 ৰ স্কয়াৰ কিমান হ'ব ৰুট 2 ৰ স্কয়াৰ হৈ যাব অকল 2 ইফালে কিমান হ'ব এই দুটাটো গোটা সংখ্যা হয়নে নহয় গোটা সংখ্যা নহয় জানো এই দুটা তো এই দুটা যোগ হৈ যাব 5 আৰু 2 কিমান 7 আৰু এইটো এনেই থাকি যাব চোৱা এইটো এনেই থাকি যাব এইটো আকৌ এই দুইটো আকৌ ইয়াৰ লগত যোগ নহয় এই 5 ৰ লগত বা এই 2 ৰ লগত যোগ নহয় কাৰণ ই পূৰণ হৈ আছে কাৰ লগত ৰুট 10 ৰ লগত তো সেই কাৰণে এনেকেই থাকিব আই হোপ এইটো বুজি পাইছা হয়নে নহয় ওকে তো আমি চাম নেক্সট তাৰ পিছত কি দিয়া আছে চোৱা ইয়াত দিয়া আছে ৰুট 5 মাইনাস ৰুট 2 তাৰপিছত হোল ইনটু ৰুট 5 প্লাস ৰুট 2 এটা তো ইজি হয় এই 2 নম্বৰৰ নিচিনা a মাইনাস b হোল ইনটু a প্লাস b তেন্তে এইটো কি হৈ যাব সো মই এবাৰ লিখি দিও ৰুট 5 মাইনাস ৰুট 2 হোল ইনটু ৰুট 5 প্লাস ৰুট 2 এইটো কি হৈ যাব কোৱা ৰুট 5 ৰ স্কয়াৰ মাইনাস ৰুট 2 ৰ স্কয়াৰ কি হ'ব কোৱা ৰুট 5 ৰ স্কয়াৰ কিমান হ'ব 25 5 অকল 25 কেনেকে হ'ব আকৌ ৰুট 2 ৰ স্কয়াৰ হৈ যাব 2 আনসার উইল বি 3 হয়নে নহয় good okay can we go to the next one okay next 5 নম্বৰ কি দিয়া আছে আমাক ইয়াত চোৱা 5 নম্বৰ নে কিমান হয় 5 নম্বৰত আমাক দিয়া আছে কিমান ৰুট 3 not ৰুট 3 3 ইনটু ৰুট 5 বা 3 ৰুট 5 তাৰপিছত মাইনাস 4 ৰুট 3 হোল স্কয়াৰ ওকে এটুক আমি কেনেকে কৰিব লাগে চোৱা 3 ৰুট 5 মাইনাস 4 ৰুট 3 তাৰ ওপৰত দিয়া আছে হোল স্কয়াৰ ইয়াক যদি আমি মনে মনে ধৰো a আৰু ইয়াক যদি ধৰো b তেন্তে আমাৰ সূত্ৰটো কি হ'ব a minus b whole square equal a square minus 2ab
প্লাছ বি স্কুৱেৰ। তো ইয়াত এ মানে এই গোটেইটো, বি মানে এই গোটেইটো। অ'কে, ধ্যান দিবা। এতিয়া আমি কৰিম, কেনেকৈ কৰিব লাগে? প্ৰথমে আছে এ স্কুৱেৰ, তেন্তে এ মানে কি? √3 তাৰ ওপৰত স্কুৱেৰ মাইনাছ 2 ইনটু 3 √5 ইনটু তাৰপিছত বি মানে হ'ল 4 √5। ইয়াত চাবা তোমালোকে, ইয়াত এটা কথা ধ্যান দিব লাগিব যে ইয়াত এই 3, 2 আৰু 4 ইহঁতকেইটা পূৰণ হ'ব পাৰে। বুজি পাইছানে নাই? ইহঁতকেইটা পূৰণ হ'ব। হয়, তাৰপিছত কি আছে? প্লাছ কোনটো √3 হ'ব? এইটো √3 হ'ব। য়েছ, এইটো হ'ব √3। ধুনীয়া, চোৱা, √3। তাৰপিছত ইয়াক আকৌ আমি স্কুৱেৰ কৰিম। এতিয়া চোৱা, যেতিয়া নেকি ইয়াক তুমি স্কুৱেৰ কৰিবা, এই স্কুৱেৰটো 3 লগতো আছে, √5 লগতো আছে। 3ক স্কুৱেৰ কৰিলে হৈ যাব 9 আৰু √5ক স্কুৱেৰ কৰিলে হ'ব অকল 5। আকৌ 2 3 গুণ 6, 6 আৰু 4 কিমান হৈ যাব? 6 পূৰণ 4 হৈ যাব আমাৰ 24। এতিয়া √5 ইনটু √3, চোৱা, ৰুটৰ সংখ্যাটো মই ৰুটৰ সংখ্যাৰ লগত পূৰণ কৰিছোঁ আৰু নন ৰুট সংখ্যাবোৰক আমি নন ৰুট সংখ্যাৰ লগত পূৰণ কৰিছোঁ। বুজি পাইছানে? তো এতিয়া কিমান হৈ যাব? ইয়াত হৈ যাব √5 ইনটু √3 হৈ যাব √15। আকৌ প্লাছ ইয়াত চোৱা, এই 4 স্কুৱেৰ হৈ যাব 16 ইনটু √3 স্কুৱেৰ হৈ যাব অকল 3। তেন্তে 9 ইনটু 5 হৈ যাব আমাৰ 45 আৰু মাইনাছ 24 √5 প্লাছ ইফালে 16 ইনটু 3, it will be what? 6, √15। য়েছ, √15। তাৰপিছত চোৱাচোন, 16 ইনটু 3 হৈ যাব কিমান? 16 ইনটু 3 8, 48 কিমান হৈ যাব? 48। তেন্তে 48 আৰু 45ক আমি যোগ কৰি দিম। ইয়াতো প্লাছৰ 45, ইয়াতো প্লাছৰ 48। তেন্তে ইহঁত দুটাক যোগ কৰিলে কি হ'ব? 45 45 হ'ল 90, 90 আৰু 3, তেন্তে 93। 93 আকৌ ইফালে আছে মাইনাছ 24 √15। ইজ দেয়াৰ এনি ডাউট? অ'কে, মই আকৌ কৈ দিওঁ, চোৱা, যাৰ যাৰ ডাউট হৈ আছে চোৱা। ইয়াক এই গোটেইটোক মই ধৰিছোঁ কি? এ, আৰু এই গোটেইটোক ধৰিছোঁ কি মই? বি। তেন্তে এইটো সূত্ৰটো আমাৰ বহিছে, এই সূত্ৰটো ইয়াৰ নিয়মত হ'ল। তেন্তে আমি কেনেকৈ কৰিম? এ স্কুৱেৰ মাইনাছ 2ab, তাৰপিছত কি? প্লাছ বি স্কুৱেৰ। তাৰপিছত চোৱা, এই যে স্কুৱেৰটো এবাৰ 3 লগতো আছে, এই স্কুৱেৰটো এবাৰ √5 লগতো আছে। তাৰপিছত ইয়াত আমি পূৰণ কৰিছোঁ কিমান? 2 ইনটু 3 ইনটু 4, মানে ৰুট নথকাকেইটা এক লগত পূৰণ কৰিছোঁ, হৈ গ'ল 24। আকৌ এতিয়া ৰুট থকাকেইটা মানে √5 আৰু √3 পূৰণ কৰিছোঁ, √15 হৈ গ'ল। তাৰপিছত ইয়াত চোৱা, এই স্কুৱেৰটো এবাৰ 4তো আছে, এবাৰ √3তো আছে। তেন্তে 4 আৰু 4ক পূৰণ কৰিলে 16, √3 আৰু √3ক পূৰণ কৰিলে 3। ঠিক একেদৰে ইয়াতো আমি 3 আৰু 3ক পূৰণ কৰিলে 9, কিন্তু √5 আৰু √5ক পূৰণ কৰিলে অকল 5। এতিয়া ইহঁতকেইটা হৈ গ'ল 45 আৰু ইয়াত হৈ গ'ল 48। আৰু 45 আৰু 48 যদি যোগ কৰোঁ, হৈ যাব আমাৰ কিমান? 93। আৰু এইটোতো এনেই আছে। অ'কে, বুজি পাইছা? क्या समझ में आया? ओके, सो लेट्स गो टू द नेक्स्ट वन देन। और क्या है हमारे पास? सिर्फ देखते रहो। और क्या है हमारे पास? देखो इधर क्या है। इधर है √7 অকমান। ওকে, ইয়াত চোৱাচোন, ইয়াত আমাক কি দিয়া আছে? √7 মাইনাছ 6 হোল ইনটু √3 মাইনাছ √7। ইয়াক এইটো আমি কেনেকৈ সলভ কৰিম কোৱাচোন? চোৱা এবাৰ ধুনীয়াকৈ। ইয়াত কিবা মিলিছে নে কোৱাচোন? তেনেকেতো মিলা নাই ভালকে। কোৱাচোন, √7টোহে মিলিছে, কিন্তু ইয়াত √7টো আছে মাইনাছ, ইয়াত আছে কি? প্লাছ, হয়নে নহয়? তো ভালকে মিলিছে নে কোৱাচোন? মিলা নাই। তো আমি কি কৰিম? আমি একেবাৰে ধুনীয়াকৈ কৰিম। এই প্ৰথমৰ নিচিনা, ইয়াক ধৰিম মই এ, ইয়াক ধৰিম মই বি, আৰু এই গোটেইটোক মই কি ধৰিম? চি। এবাৰ মই এক চিৰ লগত পূৰণ কৰিম, মাইনাছ আছে, মাজত মাইনাছ দিম, আকৌ এবাৰ মই বিক চিৰ লগত পূৰণ কৰিম। এইটো এনেকুৱা হ'ব, এ এ মাইনাছ বি, এনেকুৱা আছেনে নাই? এইটো যদি মই এনেকৈ বহাওঁ, এনেকৈ আছেনে নাই? তো ইয়াক মই কেনেকৈ কৰিম? এইটো হ'ব আমাৰ ডিষ্ট্ৰিবিউটিভ, মানে এ ইনটু চি মাইনাছ বি ইনটু চি। এই ধৰণে আমি কৰিম। অ'কে, চোৱা, তেন্তে আমি কৰোঁ। এবাৰ মই √7ক পূৰণ কৰিম √3 মাইনাছ √7ৰ সৈতে।
তাৰপিছত কি আছে মাজত কি আছে মাইনাছ চোৱা ইয়াত মাইনাছ আছে ন আকৌ মাইনাছ দিলোঁ আকৌ মই এতিয়া দিলোঁ 6 ইনটু √3 minus √7 now what we can do everyone চোৱা আমি কি কৰিব পাৰো ইয়াত এই √7ক √3 লগত এবাৰ পূৰণ কৰিম আকৌ √7ক √7 লগত এবাৰ পূৰণ কৰিম ইয়াত 6ক √3 লগত এবাৰ পূৰণ কৰিম আকৌ এই 6ক √7 লগত এবাৰ পূৰণ কৰিম চিহ্নকেইটা আমি এনেকৈ বহাই যাম √7 ইনটু √3 কিমান হৈ যাব √20 কোৱা 21 আকৌ মাইনাছ আছে মাজত মাইনাছ বহুৱা √7 আৰু √7 পূৰণ হলে কি হ'ব আচ্ছা মই দেখুৱাই দিওঁ নে পূৰণ কৰি ধুনীয়াকে √7 ইনটু √3 মাইনাছ √7 ইনটু √7 তাৰপিছত মাইনাছ 6 ইনটু √3 তাৰপিছত আকৌ মাইনাছ আৰু মাইনাছ পূৰণ হলে কিমান হ'ব প্লাছ বা মই দেখুৱাই দিওঁ লাগিলে √6 ইনটু মাইনাছ √7 এইটো কেনেকে হ'ল বুজি লোৱা এতিয়া চোৱা √3 ইনটু √7 ইনটু √3 হৈ যাব √21 তাৰপিছত মাইনাছ √7 ইনটু মাইনাছ প্লাছ √7 তেন্তে কিমান হ'ব অকল মাইনাছ 7 3 ইনটু 6 √3 ইনটু 6 ইহঁত দুটা পূৰণ নহয়েই কাৰণ এইটো বেলেগ বেলেগ হয় তেন্তে এনেকেই থাকিব ইহঁত দুটা আকৌ মাইনাছ চোৱা মাইনাছ আৰু মাইনাছ পূৰণ হৈ যাব কি প্লাছ অকল 6 আছে ইয়াত আৰু √7 তেন্তে ইহঁতো পূৰণ হৈ একো নহয় তেন্তে 6 √7 এতিয়া কোৱাচোন ইয়াত আছে তিনিটা মাইনাছৰ √6 আৰু ইয়াত আছে 6টা মাইনাছৰ √7 এইকেইটা কিবা বেলেগ হ'বনে বাৰু নহ'ব হয়নে নহয় তো এইটো হ'ব আমাৰ আনসাৰ এইটোই হ'ল আমাৰ আনসাৰ বুজি পাইছানে ইমানটো লিখিলেই হ'ব ওকে ইয়াক তুমি সজাইখিনি লিখিব পাৰা প্ৰথমে লিখিব পাৰা √21 এইটো এনেকে থৈ দিলেও হ'ব হা কোনো প্ৰব্লেম নাই তাৰপিছত √6 6 √3 তাৰপিছত প্লাছ 6 6 √7 তাৰপিছত একেবাৰে আমি শেষত এইটো দি দিছো ইয়াক মানে ভাল নালাগিব ন ইয়াক অকলে ৰুটৰ মাজত ৰাখি এনেকে হ'লেও হ'ব এইটো কাৰেক্ট ইমানলৈকে যদি বুজি পাইছা দেন ইটছ অ'কে বাট এইটো মই আকৌ মানে ভালকে বুজাই দিছো মানে যাতে ধুনীয়াকে চোৱা যেনেকে এটা এক্সপ্ৰেছন যদি লিখা x কিউব প্লাছ x প্লাছ x টু দি পাৱাৰ 4 প্লাছ x স্কুৱেৰ এইটো হৈছে কিন্তু কেনেকে ধুনীয়া হ'ব কোৱাচোন যদি মই ইয়াক কেনেকে ধুনীয়াকে লিখো যে x টু দি পাৱাৰ 4 প্লাছ x কিউব প্লাছ x স্কুৱেৰ প্লাছ x এতিয়া ভাল লাগিছে নে নাই কোৱা ওকে মই সজাইখিনি লিখিছো ইয়াত বাকি একো কথা নাই বাকি এইটো ঠিক আছে ওকে জাস্ট মই সজাইখিনি লিখিছো আই হোপ তোমালোকে এইখিনি বুজি পাইছা হয়নে মইতো মুছি দিওঁ মইতো এনেই বুজাই দিছো ইট ডাজন্ট হ্যাভ এনিথিং টু ডু উইথ দিস কৈ থাকা মই শুনি থাকো জাস্ট বলতে রহো और मैं सुनता रहूंगा হাহা কোৱা কোৱা এভৰিওয়ান কোনোবাই যদি আমাৰ ক্লাছটো জইন কৰিব বিচাৰা মই দেখুৱাই দিওঁ চোৱা তোমালোকে এই ইয়াত পঢ়ি ল'ব পাৰা এইখিনি তোমালোকে জইন কৰিব পাৰিবা ওকে লেটস গো নাও এতিয়া কোৱা কোৱা তোমালোকৰ ইয়াত কিবা প্ৰব্লেম নাই ন সো আই ক্যান গো টু দ্য নেক্সট ওয়ান ইয়াত আমাক কি দিয়া আছে উই ক্যান ডু সামথিং উইথ দিস কোৱা ইয়াত আমি কি কৰিব পাৰো ষ্টুডেন্টস what we can do here ইয়াত আমাক কি দিয়া আছে 2 plus √6 আকৌ 4 plus √6 ইয়াক আমি এনেকে ধুনীয়াকে লিখিব পাৰোনে 6 plus 2 or 6 plus 4 নাও এতিয়া কোৱা ইয়াক কাৰোবাৰ লগত চিনাকি লাগিছে নে ইয়াক কৰবাত দেখা দেখা লাগিছে যেন লাগিছে মোক কোৱা জলদি কোৱা কোনে কবা ये किसके साथ ये हो जाएगा हमारा ये वाला दोस्त x प्लस ए होल इंटू एक्स प्लस बी ऐसा कुछ होगा है या नहीं बोलो एक्स स्क्वायर प्लस ए प्लस बी होल इंटू एक्स प्लस ए इंटू बी डन okay so we can just put it আমি এতিয়া জাস্ট বহাই দিম ইহঁতক এনেকে √6 square plus 2 plus 4
होल इंटू एक्स का मतलब क्या है इधर 6 और हम इधर देंगे क्या আমি আৰু কি দিম কোৱা a into b that means 2 into 4 এতিয়া জাস্ট এইকেইটা দিয়া আৰু তোমাৰ আনসাৰ হৈ গ'ল 6 ৰুট 6 ৰ ৰুট 6 ৰ স্কয়াৰ হ'ব 6 আৰু ইফালে হৈ যাব কিমান 6 6 into root 6 that means অকল 6 root 6 হ'ব এইকেইটা মানে যোগ কৰিছো মই হ্যাঁ ওকে তাৰপিছত ইফালে কিমান হৈ যাব 2 4 গুণ 8 তো ইফালে হৈ গ'ল 14 6 root 6 ইয়াত কাৰোবাৰ কিবা বুজিবলগীয়া আছেনে মোক ক'ব থাকিলে মোক কওক আপোনালোকে আছে কিবা ओके गुड ओके तो इसमें कोई मतलब ऐसा दिक्कत वाला बात नहीं है ना हाँ ग्रेट ओके सो कैन वी गो टू द नेक्स्ट वन ओके এইবোৰ যে প্ৰেক্টিস কৰিবা ষ্টুডেন্ট বেছি বেছি ওকে এইবোৰ বেছি বেছি প্ৰেক্টিস কৰিব লাগিব ওকে ইয়াত আমাক কি কৈছে মই এইটো ডাইৰেক্ট উত্তৰ লিখিয়ে দিছো কাৰণ মই এনেকে লিখাত যে বহুত সময় লাগি যায় উত্তৰটো চোৱা ইয়াত আমাক কৈছে মনত পেলোৱা যে পায়ৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি যাক আমি কি ধৰিছিলো চি আৰু সেই বৃত্তটোৰ ব্যাসৰ চোৱা সেই বৃত্তটোৰ ব্যাসৰ অনুপাত বুলি কোৱা হৈছিল অৰ্থাৎ পাই মানে কি হয় পাই মানে হয় আমাৰ তাৰ পৰিধিক যদি তুমি তাৰ ব্যাসেৰে যদি হৰণ কৰি দিয়া তেতিয়া কি হ'ব কোৱা তেতিয়া আমি পায়ৰ মানটো ওলাম চোৱা ব্যাসৰ এতিয়া আমাক কৈছে যে দেখা গৈছে যে এই কথাই পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা সেইটো আমাক দিছে এইটো আমি কিদৰে মীমাংসা কৰিব লাগে সেইটো আমাক ক'ব দিছে চোৱা তোমালোকে ক্লাছ 8 ত পাই আহিছিলা এই বস্তুটো যে পায়ৰ মানটো আমি কেনেকৈ নিৰ্ণয় কৰো তোমালোকৰ মনত আছে নে কিবা অকমান অকমান মনত আছে নেকি কোৱাচোন যে পায়ৰ মান আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে পায়ৰ মান নিৰ্ণয় কৰাৰ নিয়মটো আমাৰ কি আছিলে যে ধৰি লোৱা এইটো এটা সাৰ্কেল ওকে এইটো এটা সাৰ্কেল এই সাৰ্কেলৰ যেহেতু ইয়াত আমাক কৈছে কি যে যদি তাৰ ৰেডিয়াসটো বা তাৰ পেৰিমিটাৰটো যদি ধৰি লোৱা তুমি কিমান বা সাৰ্কামফিয়াৰেন্সটো এইটো চোৱা সাৰ্কামফিয়াৰেন্সটো যদি c ধৰা আৰু তাৰ ডায়ামিটাৰ যদি তুমি কি ধৰা ডায়ামিটাৰটো আমি যদি ধৰো d তেন্তে ইয়াৰ পাইৰ মানটো কি হ'ব জানা পাই ইকুৱেল হৈ যাব সাৰ্কামফিয়াৰেন্স বাই ডায়ামিটাৰ তো ইয়াত আমি এতিয়া যদি এটা ধৰি লোৱা এটা ডায়ামিটাৰ যদি 22 হয় ধৰি লোৱা ডায়ামিটাৰ হৈ গ'ল 7 তেন্তে 7 হলে তাৰ আমি কেনেকৈ ওলাব পাৰিম কোৱা তাৰ পৰিসীমা কি হ'ব কোৱাচোন এটা বস্তুৰ যদি এটা বৃত্তৰ যদি ডায়ামিটাৰ কি হয় 7 হয় আমি ধৰিলো 7 তেন্তে 2 পাই r তে r হে ওলাব লাগে আৰু r মানে কি হৈ যাব 7/2 তেন্তে আমি কৰি চাও চাবা তোমালোক হ্যাঁ বহুত ধুনীয়াকৈ চোৱা 2 into 22 বাই পাইৰ মান 22/7 into আকৌ ইফালে বহাই দিম মই 7/2 চাবা চাবা কি হয় 22 ওলাব এই 2 এই 2ত কাটি দিয়া এই 7 এই 7ত কাটি দিয়া তেন্তে 2 পাই r ইকুৱেল আমাৰ কিমান ওলাইছে 22 তেন্তে আমি ইয়াৰ পৰা বুজি পাইছো যদি আমি d2 7 ধৰো তেন্তে r2 কিমান হয় d2 7 ধৰো তেন্তে সাৰ্কামফিয়াৰেন্স কিমান হ'ব 22 তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম c/d যেহেতু তেন্তে ইয়াৰ পৰা আমি লিখিব পাৰিম যে 22/7 বুজি পাইছানে পাইৰ মানটো 22/7 কেনেকৈ আহিছে কিন্তু পায়ৰ দুটা মান আছে আমি জানো পায়ক যেতিয়া নেকি আমি হৰণ কৰো তেতিয়া এইটো কি হয় 3.14 সামথিং সামথিং এনেকে হৈ থাকে বুজি পাইছানে এইটো কেতিয়াও নৰয় এইটোক আমি কওঁ অপৰিসমাপ্ত দশমিক বিস্তৃতি তো চোৱা কিন্তু আকৌ এইটোতো এটা ভগ্নাংশ হয় এইটোতো পৰিমেয় হয় তাৰ এই মানটো কিন্তু পৰিমেয় বুজি পাইছানে কেনেকৈ চোৱা 22টো এটা অখণ্ড সংখ্যা 7টো এটা অখণ্ড সংখ্যা তলত কোনো কি নাই তলত কোনো জিৰ' নাই মানে তোমালোকক যদি মই সুধো যে 22/7 এটা পৰিমেয় সংখ্যা হয়নে তোমালোক নিশ্চয় ক'ব পৰিমেয় হয় হয়নে নহয় আরে বাবা 22/7 পৰিমেয় হয় ইয়াক আমি কোনো যুক্তি দিব নোৱাৰিম যে এইটো অপৰিমেয় কিন্তু কথা আহিল কি পাই নিজে পায়ৰ মানটো পায়ৰ এটা মান যে এইটো পৰিমেয় কিন্তু তাক আমি তাৰ ওভাৰঅল মানটো মানে তাৰ নিজৰ মানটো আমি সদায় অপৰিমেয় বুলি ধৰিম কিয় তোমালোকে শুনা ইয়াত কোনো বিৰোধ নাই মই যে কৈছো ইয়াত আমি কোনো বিৰোধ কৰিবই নোৱাৰিম এইটো পৰিমেয় হয়
মনত ৰখা হ'ল যে চোৱা, যেতিয়া তুমি দৈৰ্ঘ্য এডাল চোৱা, কোনো দৈৰ্ঘ্য এডাল স্কেল নাইবা অইন কোনো উপায়েৰে জোখা, তুমি কেৱল কি কৰা, এটা আসন্ন পৰিমেয় মানহে পাবা। গতিকে উপলব্ধ কৰিব নোৱাৰিব পাৰা যে চি বা ডি কি হয়, অপৰিমেয় হয়। বুজি পাইছা? তো এনেকে লিখি দিবা, এইটো তোমালোকে এই লাইনটো লিখি দিবা, তেতিয়াহে তোমালোকে বুজি পাবা। অ'কে, মই আকৌ কৈ দিওঁ, পায়ৰ যিটো আমাৰ ভগ্নাংশৰ মানটো, এইটো পৰিমেয় হয় 22/7, আৰু মই কেনেকে পাইছো মই ক্লাছ 8ত বুজাই দিছিলো। তোমালোকে চাই ল'বা এইটো এবাৰ আকৌ। তেন্তে ইয়াত আমাৰ যিটো 22/7 হয়, এইটো এটা পৰিমেয় সংখ্যা হয়, কিন্তু তাৰ যিটো মান হয়, নিজৰ মানটো, পায়ক আমি সদায় অপৰিমেয় বুলিয়েই ধৰিম, আৰু পায়ৰ দশমিকত থকা মানটো অপৰিমেয় হয়। তোমালোকে হৰণ কৰি চাবা, যদি তুমি 100 বাৰো হৰণ কৰা, এইটো ওলাই থাকিব আৰু ইউনিক ওলাব। বুজি পাইছানে? তো তোমালোকে এইটো চাবা নিজে নিজে। অ'কে, এতিয়া চাওঁ আমি আৰু পঢ়ি চাবা আকৌ। এতিয়া চাওঁ আমি এতিয়া 4 নম্বৰ কুৱেশ্যনত। 4ত আমাক কি দিছে এবাৰ ধুনীয়াকে শুনা। ইয়াত চোৱা, ষ্টুডেণ্ট এতিয়া চোৱা 4 নম্বৰত আমাক কি দিছে যে √9.3 আমি সংখ্যা ৰেখাত বহাব লাগে। এইটো বানানত তেনেকুৱা হ'ল, এইটো হ'ব উপস্থাপন। কাক আমি উপস্থাপন কৰিব লাগে? √9.3 আমি কি কৰিব লাগে? সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে। তো আমি কেনেকে কৰিম তোমালোক ধুনীয়াকে শুনিবা। হে, এতিয়া ভালকে শুনা, এবাৰ মই কৈ দিওঁ। তোমালোকক যে মই কালি দেখুৱাইছিলো যে √2ক আমি কেনেকে প্ৰকাশ কৰিব লাগে, মনত আছে ন? √2ক, √3ক, √4ক আমি কেনেকে সংখ্যা ৰেখাত প্ৰকাশ কৰিব লাগে, √4ক নহয়, √3, √2, √3, √5 লৈকে মই দেখুৱাইছিলো যে ইহঁতক আমি কেনেকে সংখ্যা ৰেখাত লিখিব পাৰো। চোৱা, তোমালোকে এটা ধ্যান দিবা, মই ইয়াত দেখুৱাই দিওঁ কেনেকে তোমালোকে প্ৰকাশ কৰিবা। প্ৰথমে যিহেতু ইয়াত 9.3 ওলাব কৈছে ন, হয়নে নহয় ষ্টুডেণ্ট? কোৱা। অ'কে, তেন্তে প্ৰথমে যে কি কৰিবা তোমালোকে, এনেকে স্কেলেৰে এটা আঁচ টানিবা। আঁচটো মই বেছি তলত টানিলো। এনেকে স্কেলেৰে এটা আঁচ টানিবা। অ'কে, আঁচ টানি এইটো যিহেতু কিমান কৈছে 9.3 ন, এইটো কিমান কৈছে 9.3। তুমি ইয়াৰ পৰা ধৰি লোৱা, ইয়াত এটা নাম দিলা তুমি, ইয়াক এ, এই পইণ্টটোৰ নাম দিলা তুমি এ। এই এৰ পৰা চোৱা, ইয়াৰ নাম কি দিয়া হ'ল? এ। এই এৰ পৰা তুমি যিহেতু ইয়াত 9.3 কৈছে, তুমি 10.3 লোৱা, যিকোনো এককৰ, হয়তো চেণ্টিমিটাৰ ল'ব পাৰা বা ইঞ্চি ল'ব পাৰা, চেণ্টিমিটাৰ ল'ব বেষ্ট হ'ব। ইয়াৰ পৰা 10.3 লৈকে দূৰত্বত এটা কি আঁকা তুমি, ধৰি লোৱা ইয়াত 10.3, তাত তুমি কি কৰি লোৱা, তাত তুমি এটা বিন্দু লোৱা, এই বিন্দুটোৰ নাম দিয়া তুমি বি। আচ্ছা, বি নহয়, মানে ইয়াৰ লগত যদি মই মিলাব দিওঁ, ইয়াৰ লগত মিলাব দিলে মই ইয়াত চি ল'ব লাগিব, কিন্তু বি ল'লেও হ'ব তোমালোক যদি নিজে কৰা, তেন্তে ইয়াৰ নাম দিলো মই চি। এতিয়া মই ইফালে আকৌ 1 চেণ্টিমিটাৰ দূৰত্বত মই আকৌ কি দিলো, এটা বিন্দু বি। চোৱা, বি এটা দিলো। ভালকে শুনা, এতিয়া আমাৰ কি হ'ল শুনাচোন এবাৰ ধুনীয়াকে শুনা। ইয়াত ইমানটো, এই গোটেইটো কিমান হৈ গ'ল, এৰ পৰা চি লৈ কিমান হ'ল, এৰ পৰা চি লৈ হৈ গ'ল আমাৰ 10.3, কিন্তু এৰ পৰা বি লৈ কিমান হ'ল, 9.3। এতিয়া আমি কি কৰিম জানানে তোমালোকে? এতিয়া আমি এই বিৰ ওপৰত মই কি ল'ম, এটা লম্ব। বিৰ ওপৰত মই কি ল'ম, লম্ব ল'ম। ঠিক আছে ষ্টুডেণ্ট, ধ্যান দিয়া সকলোৱে। বিৰ ওপৰত মই কি ল'ম, বা এতিয়া আমি কি শুনা, ইয়াৰ আগতে তোমালোকে এই এ আৰু চিৰ মধ্যৱৰ্তী বিন্দুটো ল'বা। এ আৰু চিৰ মধ্যৱৰ্তী কি হ'ব, এ আৰু চিৰ মাজত কি থাকিব কোৱা? যিহেতু ইফালে 10.3, if we divide 10.3 by 2, then we will get something 5.15। তো ধৰি লোৱা এইফালে এইটো হ'ল 5.15, ইমানলৈকে আহিছে বা ইমানলৈকে আহিব পাৰে। মই এটা আইডিয়া কৰি লিখি আছো, বুজি পাই আছা নে নাই তোমালোকে? মই এটা আইডিয়াতহে লিখি আছো এইবোৰ। তো ইয়াৰ নাম দিলো মই ডি। এতিয়া এই ডি বিন্দুটোক কেন্দ্ৰ কৰি আৰু এ ডি বা
ডি চিৰ সমান, যিহেতু এইটো মধ্যৱৰ্তী, এটা মই কি আঁকিম, এটা কি আঁকিম ষ্টুডেণ্ট, অৰ্ধবৃত্ত। তো অৰ্ধবৃত্তটো এনেকুৱা হ'বনে নাই কোৱা, এনেকুৱা হ'বনে নাই যদি মই আঁকো। এতিয়া মই এই বি চিৰ পৰা এটা লম্ব টানিম, এই লম্বটোৱে ইয়াত কাটিব। ইয়াত কাটাৰ লগে লগে ষ্টুডেণ্ট ধ্যান দিবা, ইয়াত কাটাৰ লগে লগে ইয়াৰ নাম দিম আমি ই, বা এতিয়া চোৱা ইয়াত এইটোৰ নাম দিছে অ, মই এনেকৈ বুজাই দিওঁ। তাৰপিছত ইয়াৰ নাম দিম আমি ডি। এতিয়া এই বি ডিৰ সমান ব্যাসাৰ্ধলৈ বি বিন্দুক কেন্দ্ৰ কৰি আমি এটা অৰ্ধবৃত্ত চাপ অংকন কৰিম। তো এনেকুৱা হ'বনে নাই, এনেকুৱা হ'বনে নাই, আৰু সেইটোই হ'ব। এতিয়া এই অৰ্ধবৃত্ত চাপটোৱে এ চিৰ বৰ্ধিত অংশ ক'ৰবাত গৈ কাটিছে, ইয়াৰ নাম মই দিলোঁ পি। পি দিব পাৰা বা কোনোবাই দিব পাৰা, ই দিব পাৰা কোনোবাই, ই। আমি ইয়াত দিছোঁ কি কিউ, তো মই কিউ দিওঁ। আৰু এই কিউটোৱেই হ'ল √9.3 মান। এই কিউটোৱে কি হ'ল, √9.3 মান। তোমালোকে এবাৰ এইটো আকৌ ৰিপিট কৰি চাবা, মই কেনেকৈ কৈছোঁ। এবাৰ মই তোমালোকক এতিয়া অংকন প্ৰণালীটো বুজাই দিম, আমি কেনেকৈ কৰিছোঁ। চোৱা, এইটো স্থিৰ, এই বানানটো এনেকুৱা কি হয় জানা, এইটো ফ্ৰণ্টৰ কাৰণে এনেকুৱা হয়, ফ্ৰণ্ট। এইটো স্থিৰ, এই বানানটোৰ নাম হ'ল স্থিৰ। এটা স্থিৰ বিন্দু এৰ পৰা 9.3 মিটাৰ 9.3 একক দূৰত্বত বি এটা বিন্দু লোৱা হ'ল। মই প্ৰথমে 10.3 লৈ লৈছিলোঁ, কিন্তু ইয়াত মই লিখিছিলোঁ কেনেকৈ যে 9.3, এটা ল'লেই হ'ল, প্ৰব্লেম নাই। তাৰপিছত বি বিন্দুৰ পৰা 1 একক দূৰত্বত চি এটা কি লোৱা হ'ল, আন এটা বিন্দু লোৱা হ'ল। এতিয়া এ চিৰ মধ্যবিন্দু আমি কেনেকৈ ওলাইছোঁ, এনেকৈ অংকটো কৰি কিনি, যিহেতু এৰ পৰা বি লৈকে 9.3 আছিলে, আকৌ ইফালে আছিলে 1, তেন্তে মুঠতে হৈ গ'ল 10.3। এতিয়া এ চিৰ মধ্যবিন্দু কি হ'ব, এ চিৰ মধ্যবিন্দু অ' আমি ধৰিছোঁ, আৰু অ'ৰ মানটো ইফালে কি হ'ব, ইফালে 5.15, আৰু এইফালেও কিমান হ'ব, 5.15। এতিয়া মই কি কৰিছোঁ ইয়াত চোৱা ধুনীয়াকৈ, যে এ চিৰ মধ্যবিন্দু চোৱা, এ চিৰ মধ্যবিন্দু অ সূচিত কৰা হয়। তাৰপিছত এতিয়া অ চিৰ সমান ব্যাসাৰ্ধলৈ এ চি ছেদ কৰাকৈ এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল। এতিয়া এ চিৰ ওপৰত চোৱা, এ চিৰ ওপৰত আমি কি কৰিছোঁ, বি ডি এটা লম্ব অংকন কৰিছোঁ, অংকন কৰা হ'ল। এতিয়া চোৱা, এই ডি বিৰ সমান ব্যাসাৰ্ধলৈ বি কেন্দ্ৰ কৰি এটা অৰ্ধবৃত্ত চাপ অংকন কৰাত চাপটোৱে ক'ত কাটিছে, এ চিৰ বৰ্ধিত অংশ কিউত কাটিছে, আৰু এই কিউত কাটিছে, আৰু এই কিউ বিন্দুটোৱে হ'ল 9.3। তোমালোকে একেবাৰে ওলাই চাব পাৰা, বুজি পাইছা। এতিয়া সেইকাৰণে চোৱা, এইটো মানে হয় মানে কি, চোৱা তোমালোক ট্ৰাই কৰিবা ঘৰত, অ'কে, বেছি বেছি ট্ৰাই কৰিবা, তেতিয়াহে বুজি পাবা ধুনীয়াকৈ। ইয়াৰ এটা উদাহৰণ আছে নেকি, ৰ'ব মই কিতাপত চাই লওঁ। এনেকুৱা কিবা এটা উদাহৰণো আছিলে যেন মই পাইছোঁ। লেট মি চেক, উদাহৰণ থাকিলে তোমালোকে উদাহৰণটো কৰিবা। 3.5 চোৱা, পেজ নাম্বাৰ 42 চোৱাচোন, 42, পেজ 42। ইয়াত আমাক কৈছে √3.5, কেনেকৈ কৰিম আমি, মই এবাৰ দেখুৱাই দিওঁ। চোৱা, চিম্পল। প্ৰথমে তুমি এটা ৰেখা ল'বা, তাত তুমি ইয়াক নাম দিবা এ, আৰু ইফালে ইয়াৰ পৰা 3.5 লৈকে এটা বিন্দু দিবা বি, বুজি পাইছা, বি, ইফালে ধৰা 3.5। আকৌ বিৰ পৰা এতিয়া 1 একক দূৰত্বত, বিৰ পৰা 1 একক দূৰত্বত এটা বিন্দু ল'বা চি, তেন্তে ইফালে হৈ গ'ল 1, মুঠতে কিমান হ'ল 4.5, হয়নে নহয়, আৰে বাবা হয়নে নহয়। এতিয়া এ চিৰ মধ্যবিন্দু আমি ধৰিলোঁ অ, এ চিৰ মধ্যবিন্দু ধৰিলোঁ অ। এতিয়া এ চিৰ মধ্যবিন্দু ক'ত আহি পৰিব কোৱা, 4.5ৰ আধা, 4.5ৰ আধা কিমান হয়, আৰে বাবা 4.5ৰ আধা কিমান হয়, 2.25। এতিয়া আকৌ আমি কি কৰিম, এ আৰু চিৰ এটা অৰ্ধবৃত্ত বনাম, এনেকৈ বনাইখিনি বি আৰু বিক মই এইফালে এটা লম্ব বনাম, এইটো ডি। আকৌ মই এতিয়া কি কৰিম ষ্টুডেণ্ট, শুনা, আৰে চাই থাকা, মাইক মিউট কৰা এভৰি, অ'কে। এতিয়া চোৱা, আমি বি বিন্দুক কেন্দ্ৰ কৰি বি ডিৰ সমান ব্যাসাৰ্ধলৈ এটা আকৌ বৃত্তচাপ অংকন কৰিম, যিটোৱে নেকি ক'ত কাটিব, কিউত কাটিব, আৰু কিউটোৱে হ'ল আমাৰ √3.5ৰ মান। তোমালোকে কৰি চাবা এইটো,
বুজি পাইছা? আকৌ এইটো এবাৰ ৰিপিট কৰি চাবা, তোমালোকে ৰেকৰ্ডিংটো চাবা, তেতিয়া আৰু ভালকে বুজি পাবা, ঠিক আছে? চ' আই থিংক ইটছ এনাফ। তোমালোকে এইটো চাবা আকৌ। মই চাওঁ এতিয়া নেক্সট কুৱেশ্যন আমাক কি কি দিয়া আছে। ইয়াত চোৱা, আমি এতিয়া হৰ পৰিমেয় কৰিব লাগে। তো হৰ পৰিমেয় কৰা তোমালোকে জানাই হয়তো, হয়নে? কেনেকৈ কৰিছিলোঁ আমি R1ত যে আমি হৰ পৰিমেয় কৰিছিলোঁ, মনত আছেনে কাৰোবাৰ? ওকে, হৰবোৰ কেনেকৈ পৰিমেয় কৰে? ছিংগল থাকিলে আমি যেনেকৈ ছিংগলেই পূৰণ কৰি দিম, ওপৰতো ছেম পূৰণ কৰি দিম, তেনেকৈ হৈ যাব কিমান? এইটো এই ধৰণে আমি কৰোঁ, হয়নে নহয় কোৱা? এই ধৰণে কৰোঁ, মই দেখুৱাই দিম তলত। তো আই হোপ তোমালোকে বুজি পাইছা এইটো কেনেকৈ কৰিব লাগে। তো মই ডাইৰেক্ট ষ্টাৰ্ট কৰি দিওঁ। এক নম্বৰটো আমাক কি দিয়া আছে? এক নম্বৰ আমাক দিয়া আছে 1/√7। তো ইয়াক আমি কেনেকৈ ছল্ভ কৰিব লাগিব? 1 ইনটু তলত আছে √7, তলত যি আছে যদি ছিংগল আছে তেন্তে এটা এটা পূৰণ কৰা আৰু ওপৰতো সেইটোৱেই পূৰণ কৰিবা। মনত আছেনে নাই নিয়মবোৰ? তেন্তে ওপৰত হৈ যাব √7, কাৰণ 1 ইনটু √7 আৰু √7 ইনটু √7, তলত কি হ'ব? অকল 7। হৈ গ'ল আনচাৰ। ইমানটোৱেই। তাৰপিছত চোৱা, আমি 2 নম্বৰ কি দিয়া আছে? 2 নম্বৰত কিতাপটো চোৱা, মই ইয়াত দিয়া নাই কিতাপ। √7 ইয়াত দিয়া আছে আমাক কি? 2 নম্বৰত 1/√7 মাইনাছ √6। ইয়াত কি কৰিব লাগিব? তলত যিহেতু দুটা আছে, এতিয়া নিয়মটো অকণমান চেঞ্জ হ'ব। 1/√7 মাইনাছ √6, তলত যিটো দিয়া আছে ছেম পূৰণ কৰিবা ইয়াত, কিন্তু মাইনাছ থাকিলে প্লাছ, প্লাছ থাকিলে কি হ'ব? মাইনাছ থাকিলে প্লাছ, প্লাছ থাকিলে হ'ব মাইনাছ। এতিয়া ইয়াত মাইনাছ আছে, আমি দিছোঁ কি? প্লাছ √6। এতিয়া ওপৰতো আমি ছেম পূৰণ কৰিম, √7 প্লাছ √6, হয়নে? এতিয়া চোৱা, আমি কি কৰিব লাগিব? 1 ইনটু এনিথিং কি হৈ যাব? সেইটোৱে হ'বনে নাই? ইয়াত হ'ব √7 প্লাছ √6, মানে 1ৰ লগত যিকোনো পূৰণ কৰা কি হ'ব বাবা? বলো, ছেম হ'ব। আৰু এইটো কোনটো সূত্ৰত পৰিলে? এইটো কোনটো সূত্ৰত পৰিলে? a প্লাছ b হোল ইনটু a মাইনাছ b। দেট মিনছ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ কিমান হ'ব কোৱা? ইফালে হৈ যাব, ওপৰততো ছেমেই থাকিব, √7 প্লাছ √6। আকৌ ইফালে হৈ যাব 4√7 স্কুৱেৰ, মানে √7 স্কুৱেৰ হৈ যাব কিমান কোৱাচোন? √7 স্কুৱেৰ হৈ যাব 7, আৰু ইফালে হ'ব কিমান? অকল 6। তেন্তে তলত কি থাকি গ'ল আমাৰ কোৱা? তলত থাকি গ'ল 1 আৰু ওপৰত থাকিল √7 প্লাছ √6। এতিয়া তলত 1 আমি লিখিব লাগিবনে? এইটো আমাৰ জৰুৰী হয়নে? নহয়। তো √7 প্লাছ √6 দিয়া। এইবোৰতো তেনেই সহজ, হয়নে নহয় কোৱাচোন? তেনেই সহজ। চোৱা, তোমালোকে এতিয়া আৰু চোৱা, আৰু কি দিয়া আছে? এইটো কি দিলে? এইটো 1 কেনেকৈ হ'ব? এইটো হ'ব 4, 5, এইটো হ'ব 6, নাই এইটো হ'ব 5। কিতাপ চেক কৰা, কিতাপত কি দিয়া আছে? এইটো 5 দিয়া আছে। এইটো 5। চোৱা, তাৰপিছত আমি চাওঁ, এইটো চাওঁ 3। এইবিলাকতো তোমালোক পাৰিবাই যেন লাগিছে মোৰ, ফিৰবি মই কৰাই দিওঁ দিয়া, কি কৰিম। 3 চোৱা কি দিয়া আছে? 1/√5 প্লাছ √2। এতিয়া এইটো আমি কৰোঁ, চোৱা, চাই থাকা এক মূৰৰ পৰা। 1/√5 প্লাছ √2 হোল ইনটু √5 মাইনাছ √2 হোল ইনটু √5 মাইনাছ √2। তো এতিয়া কি কৰিম? ওপৰতো ছেমেই হ'ব, √5 মাইনাছ √2, তলত কি হৈ যাব? √5ৰ স্কুৱেৰ মাইনাছ √2ৰ স্কুৱেৰ। এইটো √2ৰ স্কুৱেৰ। আৰে বাবা, আৰে বাবা। হা, তো কিমান হ'ব কোৱা? √5 মাইনাছ √2, হয়নে নহয়? বলতা হে নহয়। কি হ'ব? ইয়াত হৈ যাব আমাৰ 5 মাইনাছ 2 এণ্ড 2, 3 হ'ব তলত, আৰু √5 মাইনাছ √2। इज देयर एनी डाउट? बोलते रहो तुम लोग, बोलते रहो, मैं सुनता रहूं। ইয়াত কি বুজাই দিম চোৱা, দীপাঞ্জলি? অ'কে, লেট মি টেল ইউ এগেইন, বাট ইয়াত বুজোৱাৰ তেনে কিবা নাই যেন লাগিছে মোৰ। চোৱা, ইয়াত এইটো ছেইম হয় ন? ইয়াত তলত আছে √5 প্লাছ √2, তেন্তে আমি পূৰণ কৰিছোঁ √5 মাইনাছ √2। ওপৰতো ছেইম পূৰণ কৰিছোঁ। ইয়াত এইটো হৈ গ'ল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰত। তাৰপিছত চোৱা, √5ৰ স্কুৱেৰ কি হয়? 5, আৰু √2ৰ স্কুৱেৰ কি হয়? 2। তেতিয়া ইয়াত কি হৈ গ'ল? চোৱা, ইয়াত এতিয়া থাকি গ'ল আমাৰ কিমান? থাকি গ'ল মাত্ৰ 3। ইয়াত কি বুজাই দিম কোৱাচোন? আৰু
এটাতো বুজিবা, ইয়াত নুবুজাৰ কোনোই নাই। তাৰপিছত চোৱা, চাৰি চাৰিটো মই হোমৱৰ্ক দিওঁ নে, পাৰিবানে? চাৰি হোমৱৰ্ক, পাঁচটো কি হ'ব? পাঁচটোতো মই ইয়াতেই কৰাই দিম, চোৱা। পাঁচটো মই ইয়াতেই কৰাই দিম। ইয়াত কি আছে? 13√5। তলতো ৰুট আকৌ এটা 5 পূৰণ কৰি দিয়া, ওপৰতো √5 এটা পূৰণ কৰি দিয়া। তেন্তে ওপৰত হৈ যাব কিমান? 13√5 আৰু তলত হৈ যাব অকল 5। আনসাৰ হৈ গ'ল। কোৱা, হ'লে নাই? এইবিলাক তোমালোকে R1ত পাই আহিছা। কোনোবাই যদি R1টো আকৌ চাব বিচাৰা, মই ডিছক্ৰিপশ্যনত লিংক দি দিম। আৰু তোমালোক যিসকল লাইভত আছা, সেইসকলেতো তোমালোকতো পাইছাই। কিমান বাৰ মই কৰাই দিছোঁ, হয়নে নহয় কোৱা? এইবোৰ বস্তু খুবেই ইজি। এতিয়া আমি চাওঁ 6 নম্বৰ। 6 নম্বৰ কি দিয়া আছে? 6 6 প্লাছ √5 আৰু 6 মাইনাছ √5। এতিয়া আমি কৰোঁ 6 নম্বৰ। 6 6 প্লাছ, সৰুকে লিখোঁ মই অকণ, ইমান ডাঙৰকে লিখাৰ কি প্ৰয়োজন? 6 প্লাছ √5 আৰু 6 মাইনাছ বলো বলো √5। এতিয়া কেনেকে কৰিব লাগে কোৱা? চিম্পল হয়নে নহয়? ফিৰবি মই কৰাই দিব লাগে, কোৱাচোন, দুখৰ বিষয়। নাই দিয়া, মই কৰাই দিওঁ। কোনোবাই বুজি নাপাবা, তাৰপিছত ক'বা ছাৰে চব হোমৱৰ্ক দি দিয়ে। এইটো বিশ্বজিৎ, ইম্প্ৰুভমেণ্ট আহিছেনে নাই ক্লাছকেইটা কৰি কৰি? গুড। তোমাৰ ইয়েছ স্যাৰটো মোৰ সবচে ভাল লাগে। ইয়েছ স্যাৰ, ওয়াও। আচ্ছা, তুমি আর্মি হবা নাকি? Will you, do you want to be an army officer? চলো, ড্রিম আছে? ওয়াও, গুড। অল দ্য বেস্ট ডিয়ার। চোৱা, আচ্ছা, কোনে কি হ'ব এইটোতো মোক নকলাই তোমালোকে। ইয়াত চোৱা, এইটো কোনটো সূত্ৰত পৰিব? ওপৰৰটো কোনটো সূত্ৰত পৰিব? জলদি কোৱা। এই ওপৰৰটো, এইটো। আকৌ ভালকে চোৱা। এইটো। হা, এ প্লাস বি হোল স্কোয়ার। গুড। তো এ প্লাস বি হোল স্কোয়ার হলে হয়ে যাব এ স্কোয়ার মানে 6 স্কোয়ার প্লাস 2 ইন্টু এ means 6 ইন্টু বি means √5 আকৌ প্লাস বি স্কোয়ার মানে √5 স্কোয়ার হৈ গ'ল। এনেকে কৰিবা। আহ, ভেজাল নলগাবা, ভেজাল লগালেই লাগি যাব। 36 প্লাস 2 ইন্টু 6 হৈ যাব 12 আৰু √5 প্লাস ইফালে হৈ যাব আমাৰ 5। 5ৰ স্কোয়ার 25, 5ৰ স্কোয়ার 20, নট, এইটো 5 নহয়তো অকল, ইয়াত √5 হ'ব ষ্টুডেণ্ট, চোৱাচোন, ইয়াত √5 হ'ব, তো সেইকাৰণে ইয়াত 25 নহয়, অকল 5 হ'ব। আৰু 6ৰ স্কোয়ার হৈ যাব 36 মাইনাস ইফালে 5ৰ স্কোয়ার অকল হ'ব 5, হয়নে বাৰু? বলো বলো তুম লোগ, বলতে রহো। হ্যাঁ, তো এতিয়া কি হ'ব কোৱা? এতিয়া কি হ'ব? 36 আৰু 5 যোগ হলে হৈ যাব আমাৰ 41 প্লাস 12 √5 আৰু ইফালে হৈ যাব 5 গুচি গলে 31, and that's all we cannot solve more কারণ এইটো মিলাই নাই একো তাৰপিছত। চোৱা এবাৰ চাই লোৱা, টেক এ স্ক্ৰিনশ্বট ইফ ইউ ৱান্ট, দেন ইউ ক্যান টেক এ স্ক্রিনশট, বা তোমালোকক মই নোটসটো দিয়েই দিম। Okay, now can we go to the next one? Can we mic mute কৰা প্লিজ, মাইক মিউট কৰা, another than I'm gonna mute you, okay? যদি মই মিউট কৰোঁ তেতিয়া মই মিউট নখোলো প্লিজ। তোমালোক যেতিয়া সুধিব আছে তেতিয়া সুধিবা, এণ্ড মই তেতিয়া ধুনীয়াকে মই বুজাই দিম, অ'কে? আনাদাৰ দেন এইটোতো ডিষ্টাৰ্ব হয় ন অকণ, চোৱা প্লিজ, বেয়া নাপাবা তোমালোক, কিন্তু মাইক মিউট কৰিবা। যেতিয়া মই সুধো তেতিয়া ক'বা, বা যেতিয়া তোমালোকৰ প্ৰব্লেম হয় তেতিয়া তোমালোকে ক'বা, হা? চোৱা, ইয়াত আছে কি আমাৰ আকৌ √6 এনেকে আছে ন, √5 প্লাস √3 আকৌ 3 প্লাস √6, এইটো কেনেকে কৰিম? ইজি, √5 প্লাস √3, ওপৰত যি আছে থাকক, we don't have nothing to do with this, জাস্ট আমি তলত কি আছে সেইটো চাম আৰু তাৰ এইটো সেম পূৰণ কৰিম, কিন্তু মাইনাস প্লাস হ'ব, প্লাসটো মাইনাস হ'ব। ইয়াত প্লাস আছে, আমি দিলছো মাইনাস। ইয়াত কাৰোবাৰ কিবা প্ৰব্লেম আছে নে মই এইখিনি কৰাত?
কাৰোবাৰ অ'কে গুড তো মই তলত যি বহাইছোঁ ওপৰতো ছেম বহাই দিম যাতে আমাৰ ফ্ৰেকশ্যনটো সমতুল্য হয় ইকুইভেলেণ্ট হয় সমতুল্য ভগ্নাংশ ক'ত পাইছিলা তোমালোক কোৱাচোন কোনটো ক্লাছত ক্লাছ 7ত ক্লাছ 6ত পাইছিলা ফ্ৰেকশ্যন নামৰ এটা চেপ্টাৰ আছিলে মনত নাই জানো টাইপছ অফ ফ্ৰেকশ্যন তাৰপিছত আমি পাইছিলোঁ সমতুল্য আহ, আহ, ভগ্নাংশ আৰু নহয় চোৱা চোৱা ইয়াত হৈ যাব আমাৰ কি এইটো হৈ যাব 3 স্কুৱেৰ মাইনাছ √6 স্কুৱেৰ কাৰণ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰত পৰিব আৰু ওপৰত এইটো কিবা সূত্ৰত মিলিছে জানো কোৱাচোন কোনোবাই ওপৰত কোনো সূত্ৰত মিলিছে মিলাই নাই কোনো সূত্ৰত তো নিমিলিলে আমি কি কৰিম মনে মনে আমি ইয়াক ধৰিম কেনেকে এই মই দুবাৰ কৰাই দিছো a আৰু b আৰু এই গুটিটোক মই কি ধৰিম c তেন্তে এবাৰ মই পূৰণ কৰিম চোৱা এবাৰ 5ক মানে 1 পূৰণ কৰিম গুটিটো c ৰ লগত মানে 3 মাইনাছ √6ৰ লগত তাৰপিছত মাজত কি আছে a আৰু b ৰ প্লাছ আকৌ +3 পূৰণ কৰিম এবাৰ আমি 3 মাইনাছ √6ৰ লগত বুজি পাইছানে এইটো কেনেকে হ'ল চোৱা এইখিনি নুবুজিলে প্ৰব্লেম হ'ব তো মই সেইকাৰণে মই বাৰে বাৰে এইটো বুজাই দিছিলোঁ কিন্তু এতিয়া আমি চাওঁ আকৌ ওপৰত কি হয় তেন্তে 5 × 3 হৈ যাব 15 মাইনাছ আছে মাইনাছ থাকক 5 × √6 5 √6 3 × √3 এইটো প্লাছ 3 √3 আকৌ 3 × √6 কিমান হ'ব বলো 3 × √6 ৰুট মাইনাছৰ হ'ব মাইনাছৰ √18 কিন্তু √18ক মই কিবা এটা লিখিব পাৰিম ক'ব পাৰিবানে তোমালোকে কি লিখিব পাৰিম বলতে ৰহো এভৰিৱান বলো √3 চোৱা √18 2ৰে হৰণ দিলো 9 বাৰ 3 আৰু 3 তেন্তে আমি 3 আৰু 3 তো 9 হয় এইটো 3 টো কি হৈ যাব তেন্তে বৰ্গটো ইয়াক মই বাহিৰত লিখিব পাৰিম তো তলতো মই এবাৰ লিখিলো তাৰপিছত মই এইটো বুজাই দি আছো ইয়াত হৈ যাব 9 আৰু ইয়াত হৈ যাব 6 এতিয়া তলত আমাৰ কি থাকিব কোৱা তলত থাকি যাব আমাৰ 3 আৰু ওপৰত থাকিব 15 মাইনাছ 5 √6 প্লাছ 3 √3 ইয়াত মই কি লিখিব পাৰিম যিহেতু এই দুটা বাহিৰত আহিব পাৰিব তেন্তে মই ইয়াত লিখিম মাইনাছ 3 আৰু 2 টো বাহিৰত আহিব পাৰিবনে ইয়াৰ জোৰ আছে নে নাই তেন্তে 2 টো থাকিব ভিতৰত তো ইনষ্টেড অফ 18 আমি এইটো লিখিছো তোমালোকে বুজিলো আগতে 18ৰ সলনি মই এইটো লিখিছো বুজি পাইছে এতিয়া আরে বাবা समझ में आया बोलो ওকে যেনেকে মই √8ৰ সলনি মই কি লিখিব পাৰিম √8ক তুমি উৎপাদক বিশ্লেষণ কৰিলে হ'ব 4 আকৌ 2 আকৌ 2 এতিয়া এই দুটা 2টো বাহিৰত আহিব পাৰিব দুটা 2ৰ পৰা এটা আহি যাব তেন্তে 2 এটা বাহিৰত আহিব আৰু 2 এই দুটাৰ পৰা এটা বাহিৰত আহি যাব মানে এই দুটা হয়তো এটা হৈ যাব আকৌ এই 2টো ভিতৰত থাকি যাব এনেকুৱা তেনেকে কৰিবা চোৱা এতিয়া কোৱা আৰু কোৱা তো এইখিনি হৈ গ'ল আমাৰ ইয়াত আমি আৰু সলভ কৰিব নোৱাৰিম ষ্টুডেণ্ট বুজি পাইছানে কিয় কাৰণ চোৱা এইটো হ'ল √2 তিনিটা √3 তিনিটা √5 √6 পাঁচটা ইয়াত কিবা মিল আছেনে বাৰু নাই আকৌ এইটোও নিজেও বেলেগ আৰু ইয়াত আমি কেনেকৈ কাটিবই নোৱাৰিম চ' উই কেন ডু এনিথিং ইজ দেয়াৰ এনি ডাউট য়েছ আমি কিবা এটাতো কৰিব পাৰিলোহেঁতেন বাৰু ইয়াত নহ'ব বাদ দিয়া আমি আৰু অকণ সৰু সৰু কৰিব পাৰিলো হয় এই 3 এবাৰ 15ত হৰণ দিয়া √5 6ত হৰণ দিয়া চৰি 5 √6ত হৰণ দিয়া এবাৰ 3 হৰণ দিয়া এবাৰ 3 √2 হৰণ দিয়া তাৰপিছত আমি কিবা এটা কাটিব পাৰিলো হয় কিন্তু ইমান দৰকাৰ কি এইটোৱে আমাৰ আনসাৰ ওকে এতিয়া চাওঁ আমি নেক্সট ইয়াত আমাক কি দিয়া আছে চোৱা 8 একেই বস্তু বাৰু মই ইয়াত কৰিব পাৰোঁই নেকি মই ইয়াতে আৰম্ভ কৰোঁনে কোৱা চোৱা ইয়াতে মই আৰম্ভ কৰোঁচোন ইয়াত কি হ'ব ওপৰত যি আছে লিখা ইয়াত আমাৰ ওপৰত কি আছে উই ডোন্ট হেভ নাথিং টু ডু উইথ দিছ বাট তলত কি আছে উই উইল জাষ্ট go through this okay প্লাছ 2 √3 এইবোৰ কৰাই তোমালোকৰ তাত এইবোৰ
মানে সৰু হৈ গ'লে নাই এইবোৰ, এতিয়া এইবিলাক অংক বুলি লাগেনে তোমালোকৰ যে এইবোৰ বহুত কঠিন এনেকুৱা লাগেনে? তোমালোক অস্পিন একাডেমিৰ ষ্টুডেন্ট হয়নে নহয় কোৱা? हम्म, और ऑस्पिन एकेडमी के स्टूडेंट कभी डरते नहीं है ना? बोलो। ওকে, আচ্ছা। এতিয়া চাওঁ আমি, ইয়াত চোৱা মাইনাছ আৰু ইয়াতো মাইনাছ, মানে ছেম ছেম আমি পূৰণ কৰিছোঁ কাৰণ ইয়াত আছে প্লাছৰ। এতিয়া আমি কি কৰিম, তলৰটো হৈ যাব কোনটো নিয়মত? তলৰটো কোনটো নিয়মত হ'ব কোৱা? এইটো চিহ্নটো মই এনেকে দিওঁ কিন্তু হয় তেনেকুৱা। অ'কে, ওপৰত কি হ'ব কোৱা? ইয়াত হৈ যাব আমাৰ ওপৰৰটো কোনটো নিয়ম হ'ব কোৱা? ওপৰৰটো কোনটো নিয়ম হ'ব? ওপৰত কিন্তু ওপৰত কিন্তু নিয়ম মিলা নাই, চোৱা ভালকে চোৱা, ওপৰত নিয়ম মিলা নাই। ইয়াত এইটো হ'ল এ, ইয়াত চোৱা এইটো মিলা নাই, বুজি পাইছানে? ইয়াক আমি ডাইৰেক্ট পূৰণ কৰিম, ইয়াক এ ধৰিম, ইয়াক বি ধৰিম আৰু এই গোটেইটোক চি ধৰিম। তেন্তে আমাৰ কি হ'ব, 2√3 এবাৰ পূৰণ হৈ যাব 3√2 মাইনাছ 2√3 লগত, তাৰপিছত আকৌ মাইনাছ 3√2 আছে, ইয়াৰ লগত পূৰণ কৰিবা 3√2 মাইনাছ 2√3 লগত। অ'কে, তাৰপিছত মাইনাছ আছে, মাইনাছ হৰণ আছে, হৰণ দিয়া। তাৰপিছত তলত এইটোতো হৈ যাব, এইটো সদায় তলৰকেইটা সদায় এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰৰ লগত মিলিব। তেন্তে মিলাও, √3 3√2 হোল স্কুৱেৰ নহয় স্কুৱেৰ মাইনাছ 2√3 স্কুৱেৰ। এতিয়া মই এই যে তলৰকেইটা যে সৰু কৰি দিওঁ এইকেইটাক, অকণমান মই ইহঁতক ইফালে লৈ আহোঁ, মই ইফালে লৈ আহিলোঁ দিয়া। অ'কে, কি আছিলে ইয়াত, আছিলে 6√5। এতিয়া চোৱা, মই ইয়াক চাওঁ এতিয়া আকৌ। এতিয়া আমি কি কৰিব লাগে, কৈ থাকা ৰাইজ, এটা এটা কৈ থাকা এটা এটা। তলত কি হৈ যাব, 3ৰ স্কুৱেৰ। চোৱা এই স্কুৱেৰটোৱে এবাৰ 3ৰ লগতো পূৰণ হ'ব, এবাৰ √2ৰ লগতো পূৰণ হ'ব। তেন্তে 3ৰ পূৰণ হ'লে 9 হৈ যাব আৰু 2ৰ পূৰণ হ'লে হ'ব √2 হ'লে হ'ব অকল 2। আকৌ 2ৰ স্কুৱেৰ হৈ যাব 4, আকৌ 3√3ৰ স্কুৱেৰ হৈ যাব 3। তাৰপিছত এইটোক এবাৰ ইয়াৰ লগত পূৰণ কৰিবা, ইয়াক এবাৰ ইয়াৰ লগত পূৰণ কৰিবা, ইয়াক এবাৰ ইয়াৰ লগত পূৰণ কৰিবা, ইয়াক এবাৰ ইয়াৰ লগত পূৰণ কৰিবা। বুজি পাইছা? বুজি পাইছানে? চোৱা, এতিয়া চোৱা আমি কি কৰিব লাগে, যে 2 ইনটু √3 নাই, 2√3 ইনটু 3√2, তাৰপিছত মাইনাছ কি হ'ব, মাইনাছ নহয়, ইয়াত প্লাছ, ইয়াত আছে প্লাছ, এইটো প্লাছ আৰু চোৱা ইয়াৰ প্লাছ আৰু ইয়াৰ মাইনাছ পূৰণ হৈ কি হ'ব, মাইনাছেই হ'ব। বুজি পাইছানে? তো মাইনাছ 2√3 ইনটু 2√3। আকৌ চোৱা, আকৌ মাইনাছ আছে ইয়াত, ইয়াত আছে মাইনাছ আৰু ইয়াত আছে প্লাছ। তো প্লাছ আৰু মাইনাছ পূৰণ হৈ কি হ'ব, মাইনাছ 3√2 ইনটু 3√2। তাৰপিছত মাইনাছ, ইয়াত মাইনাছ আৰু ইয়াতো মাইনাছ, মাইনাছ আৰু মাইনাছ পূৰণ হ'লে কি হ'ব, প্লাছ 3√2 ইনটু 2√3। এতিয়া চাওঁ আমি ওপৰত কি হয়, ওপৰত কিবাহে হৈ আছে হয়নে? চোৱা, ওপৰত তলত হৈ যাব 18 মাইনাছ 12, 18 মাইনাছ 12 মিনছ কি হ'ব, 6। আচ্ছা, বাকী আমি চাই আছোঁ। এতিয়া ইয়াত চোৱা, ইয়াত আমাৰ আহিল আচলটো 2 পূৰণ 3 হৈ যাব 6, √3 ইনটু √2 √6 মাইনাছ, এতিয়া চোৱা ছেম বস্তু পূৰণ হৈ আছে নে নাই, ইয়াত চোৱা আছে নে নাই? তো 2 ইনটু 2 হৈ যাব আমাৰ 4 আৰু √3 ইনটু √3 হৈ যাব অকল 3, মাইনাছ আছে 2 ইনটু 3, সৰি 3 ইনটু 3, ইয়াতোতো ছেম বস্তু পূৰণ হৈছে, 3 ইনটু 3 হৈ যাব আমাৰ 9 আৰু √2 ইনটু √2 হৈ যাব অকল 2। তাৰপিছত আছে প্লাছ 3 ইনটু 2 হৈ যাব আমাৰ 6, √2 ইনটু √3 কিমান হৈ যাব, √6। तो ये क्या हो रहा है ये बोलो मुझे। अभी देखो, हैं
কি হ'ল ইয়াত প্লাছ হ'ব মাইনাছটো হোৱাৰ কথাই নাই দুটা ঠাইত হৈ যায় আমাৰ মাইনাছ এতিয়া আমি দুটা ঠাইত মাইনাছ বহাইছোঁ এতিয়া চোৱা ইফালে থাকি যাব আমাৰ 6 ওপৰত থাকি যাব ইয়াত চোৱা ইয়াত কেইটা ইয়াত 6টা √6 ইয়াতো 6টা √6 √6 কেইটা হ'ল কেইটা হ'ল 12টা আকৌ মাইনাছ ইফালে হ'ল 12 মাইনাছ ইফালে হ'ল 18 তো ইফালে কিমান হৈ যাব কোৱা এটা অকণ লেন্দি হৈ গ'ল ন 12 √6 মাইনাছ 12 √6 মাইনাছ আৰু কি আছে আমাৰ ইফালে হৈ গ'ল মাইনাছ আৰু মাইনাছ এই দুটা মাইনাছ মাইনাছ হৈ যাব প্লাছ ইফালে হৈ গ'ল আমাৰ 40 30 কিমান হৈ গ'ল 30 তাৰপিছত আমি কি কৰিম এতিয়া তলত আছে 6 এতিয়া ইয়াত আৰু ইয়াত কিবা কমন গৈ আছে চোৱা কি কমন গৈ আছে 6 কাৰণ তলত আমি আছে কি আৰু 6 আছে 6 6 কাটি দিম তো ওপৰৰ পৰা আমি 6 কমন লওঁ কমন ল'লে 12ত যাব দুইবাৰ আৰু √6 থাকি গ'ল মাইনাছ 6ত যাব 3ত যাব 6 কেইবাৰ 5 বাৰ আৰু তলত আছে 6 তাৰপিছত আমি 6 6 কাটি দিলো √6 আৰু √6 কাটি দিলো সো আমার থাকি গ'ল 2 √6 माइनस 5 इज देयर एनी डाउट ये थोड़ा लंबा हो गया लेकिन हाँ लंबा है लेकिन इजी है या नहीं बोलो देखो प्रोसेस लंबा हो सकता है लेकिन क्या नहीं है मुश्किल नहीं है या नहीं थोड़ा लंबा है इट्स ओके टू बी लंबा মই বেকাৰ বেকাৰ কিছুমান কথা কৈ থাকো হা হ্যাঁ হ্যাঁ টান টান বুলি একো নাই তোমালোকৰ ক্লাছ 9ত টান নাই ক্লাছ 10তো ক্লাছ 10ত পাব পাৰা হয়তো তোমাৰ যদি ভালকে ক্লাছ 9 নপঢ়া যেহেতু তোমালোকক মই ক্লাছ 8 ভালকে পঢ়াইছো তোমালোকৰ ক্লাছ 9 টান হ'বই নোৱাৰে ইট ইম্পসিবল এইটো এইটো হ'বই নোৱাৰে বুজি পাইছানে চোৱা তো এতিয়া আমি এইটো চালো এবাৰ আমি ঘৰত প্ৰেক্টিচ কৰিব লাগিব বেছি বেছি এতিয়া ঘৰৰ পৰা মোবাইলটো লোৱা যে ছাৰে হোমৱৰ্ক দিছে এইকেইটা কৰো বা মই এইকেইটা অংক চাব লাগে এতিয়া তাৰপিছত ৰিলছ চাই থাকা কোনোবাই আকৌ টিকটক কোনোবাই আকৌ ৰিলছ বনাই থাকা হা এইটো কৰিলে আৰু মাথাত বুদ্ধি আহিব বেছি বুজি পাইছানে তেতিয়াহে চব সহজ লাগিব এনেকে কৰিলে নহ'ব হয়নে ষ্টুডেণ্ট we have to be punctual okay এতিয়া ইয়াক কাৰোবাৰ ইয়াক তুমি কৰবাত দেখিছানে চিনাকি লাগা নাই জানো ইয়াক চাইখিনি ক'ত চিনাকি লাগিছে ক'ত দেখিছিলা ইয়াক ক'ত লগ পাইছিলা বাটত ক'ত আছিলে এইটৰ 2-3 দিন আগত পাই আহা এইটো ভুলি গ'ল চেছ নহ'ব দীপাঞ্জলি আছে এনেকে কেনেকে হ'ব তোমালোক চোৱা মই দেখুৱাই দিওঁ আরে বাবা দীপাঞ্জলি R1 ক্লাছ 9ৰ R1ৰ কুৱেশ্যন কিমান আছিলে মই কিতাপটো লৈ আছো কুৱেশ্যন 10ৰ কিমান নম্বৰ আছে 8 নম্বৰ মই দুইবাৰ মান বুজাই দিছিলো এইটো যিসকল ইউটিউবত চাই আছা ডেছক্ৰিপশ্যনত তোমালোকে ইয়াৰ লিংক পাই যাবা বহুত ধুনীয়াকৈ মই বুজাই দিছোঁ কাৰণ এইটো কৰালে আকৌ 10 মিনিট লাগিব মোৰ বুজাই কৰালে তো ইয়াতকে চোৱা ভিডিঅ' লম্বা হৈ যাব আমাৰ তোমালোক বুজি পাইছা লাইভৰ সকল ওকে সেইটো তোমালোক চাবা হ্যাঁ can I go to the next one आदित्य है क्या आदित्य है अच्छा आदित्य अर्घ सागर सब है चलो that's amazing that's great okay so can we go to the next one yes we can go to the next one now look this question is quite important এইটো সবচে important question হয় বহুত ধুনীয়া বহুত ভাল লাগে পৰীক্ষাটো বহুতবাৰ আহে তোমালোকৰ পৰীক্ষাত আহা question এইবোৰ so ইয়াত আমাক কি দিছে আৰু আমি কি কৰিব লাগে these are so easy okay আমি just মানে টেনশন নলবা তোমালোক just okay আমি চাই থাকো এবাৰ আমাক কি দিছে ইয়াত পঢ়াচোন যদি x ইকুৱেল আমাক কৈছে 1 প্লাছ ৰুট 3 তেন্তে আমি প্ৰমাণ কৰিব লাগে যে x মাইনাছ 1 বাই x
হোল কিউব ইকুৱেল আমাক কিমান কৈছে? ইকুৱেল কৈছে আমাক 8. So how we can do it? চোৱা, হোল স্কুৱেৰ কৈছে নে হোল কিউব কৈছে? Let me check again. হোল কিউব. অ'কে অ'কে অ'কে, ইটছ অ'কে. আমি কেনেকে কৰিব লাগে আমি এবাৰ চাওঁ ধুনীয়াকে। তো তোমালোকে চাই থাকা। তোমালোকে কিন্তু কিউবৰ এতিয়ালৈকে কোনো সূত্ৰ পোৱা নাই, যেনেকে a মাইনাছ b হোল কিউব। তোমালোকে পাবা এইটো চেপ্টাৰ 2ত পাবা। তোমালোকে আৰু 4টা সূত্ৰ পাবা। তো মই সেইবোৰ তেতিয়া ডিছকাছ কৰিম, এতিয়া মই বেছি ডিছকাছ নকৰোঁ। আমাক এতিয়া দিয়া আছে, এইটো আমি প্ৰথমে লিখিম দিয়া আছে। আমি লিখিম দিয়া আছে, দিয়া আছে, আছে। কি দিয়া আছে রাইজ? x ইকুৱেল দিয়া আছে আমাক 1 প্লাছ ৰুট 2। নাও এতিয়া প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে? x মাইনাছ 1 বাই x হোল কিউব ইকুৱেল 8। আমি কেনেকে প্ৰমাণ কৰিম? ষ্টুডেণ্ট, প্ৰমাণ কৰিব দিলে সদায় আমি এটা বস্তু লক্ষ্য কৰিব লাগে যে ইয়াত যিবোৰ বস্তু আমাক দিয়া আছে, যেনেকে চোৱাচোন, ইয়াত এইটো এটা হ'ল লেফ্ট হেণ্ড চাইড, এইটো হ'ল ৰাইট হেণ্ড চাইড। তেন্তে আমি লেফ্ট হেণ্ড চাইডটো লওঁ, ইয়াৰ পৰা ৰাইট হেণ্ড চাইড ওলাই দিম। চাবা, এতিয়া আমি লিখিম, এতিয়া বস্তুটো চোৱাচোন এবাৰ। ইয়াত আমি কি কৰিম, আৰু এটা বস্তু আমাক দিয়া আছে এক্সৰ সলনি। অ'কে, এক্সৰ সলনি দিয়া আছে, তেন্তে আমি এইটো দেখুৱাব লাগে। তেন্তে আমি প্ৰথমে লওঁ এক্স মাইনাছ 1 বাই এক্স হোল কিউব, এনেকে দিয়া আছে হয়নে? আকৌ এক্সৰ সলনি কি দিয়া আছে? এতিয়া আমি এক্সৰ ঠাইত এক্স বহাই দিম। এক্সৰ ঠাইত কি দিয়া আছে? 1 প্লাছ ৰুট 3। এক্সৰ ঠাইত কি দিয়া আছে সেইটো তুমি বহাই দিয়া এতিয়া। 1 প্লাছ, চোৱা এইখিনিলৈকে বুজা ভালকে। এক্সৰ ঠাইত কি দিছে? 1 প্লাছ ৰুট 2। ইয়াত কাৰোবাৰ কিবা প্ৰব্লেম আছে বুজাত? তাৰপিছত তলত আকৌ 1 প্লাছ ৰুট 2। যিমান ঠাইত এক্স আছিলে তাত মই কি বহাইছো? 1 প্লাছ ৰুট 2, হয়নে? ইয়াতো কাৰো কিবা প্ৰব্লেম নাই, হয়নে নহয় কোৱা? হয়, গুড, অ'কে। তাৰপিছত চোৱা, ইয়াৰ তলত কি আছে? মনে মনে এক আছে নে নাই কোৱা? এতিয়া এক আৰু ইফালে ইয়াৰ তলত আছে কি? এইটো ভগ্নাংশৰ তলত আছে 1 প্লাছ ৰুট 2। 1 আৰু 1 প্লাছ ৰুট 2ৰ লসাগু কি হ'ব? লসাগু কি হ'ব? 1 প্লাছ ৰুট 2 হ'ব, হয়নে নহয়? যেনেকে চোৱা, যেনেকে মই যদি সুধো যে 1 আৰু এমৰ লসাগু কি হ'ব? তুমি ক'বা এম, হয়নে নহয়? তো সেই একেদৰে এতিয়া আমি ইয়াত গ'লো। এতিয়া 1 প্লাছ ৰুট 2ত কেইবাৰ হৰণ যাব? 1 প্লাছ ৰুট 2 বাৰ। নাই নাই নাই, কেইবাৰ যাব? 1 প্লাছ ৰুট 2 বাৰ। তো মই এইটো মুছি দিওঁ। তেন্তে 1 প্লাছ ৰুট 2 আকৌ ইয়াৰ লগত গৈ পূৰণ হ'ব। নিয়মটোতো তোমালোকে জানাই হ'বলা। তো 1 প্লাছ ৰুট 2, 1 প্লাছ ৰুট 2 যদি 1 প্লাছ ৰুট 2ৰ লগত পূৰণ হয় তেন্তে হোল স্কুৱেৰ হৈ যাব। হ'বনে নাই কোৱা? আকৌ আছে ইয়াত মাইনাছ, তুমি দিয়া মাইনাছ। এতিয়া কোৱা, এতিয়া ইয়াৰ বাৰী আহিল। এতিয়া চাওঁ আমি 1 প্লাছ ৰুট 2, 1 প্লাছ ৰুট 2ত কেইবাৰ হৰণ যাব? একবাৰ। আকৌ ইয়াৰ ওপৰত কি আছে? এক। যেনেকে ইয়াত গৈ পূৰণ হৈছিলে, ঠিক একেদৰে এক এতিয়া ইয়াৰ ওপৰত যি আছে ইয়াৰ ওপৰতো আছে এক। তেন্তে এক একৰ লগত পূৰণ হ'লে হ'ব এক, আৰু ওপৰত আছে কিউব। এতিয়া আমি চাওঁ, ইয়াত আমি কিবা এটা সূত্ৰ মিলিছে নে নাই কোৱা? য়েছ, এ প্লাছ বি হোল স্কুৱেৰ সূত্ৰ মিলিছে, হয়নে? তো আমি ইয়াত বহাও এইটো। এতিয়া কি হ'ব? ইয়াত এ স্কুৱেৰ প্লাছ 2 ইনটু এ মানে 1 ইনটু বি মানে ৰুট 2, আকৌ প্লাছ বি স্কুৱেৰ মানে ৰুট 2 স্কুৱেৰ। আকৌ ইয়াত আছে মাইনাছ 1, এইটো মাইনাছ 1 বহাই দিয়া। তলত আছে 1 প্লাছ ৰুট 2 আৰু ওপৰত আছে কিউব। চাই থাকা, জাষ্ট চাই থাকা তোমালোক। হ্যাঁ, বস্তুবোৰ বহুত সহজ হয়। আমি যিমান ভাবো তিমান নহয়, কিন্তু বেছি সহজ হয় আৰু। চোৱা, এতিয়া 1ৰ স্কুৱেৰ হয় 1, 2 ইনটু 1 2, 2 প্লাছ ৰুট 2 ইনটু ৰুট 2 হৈ যাব 2 ৰুট 2। তাৰপিছত ইফালে ৰুট 2 স্কুৱেৰ আছে, হৈ যাব 2, আকৌ ইফালে আছে মাইনাছ 1। তো আমি এক কাম কৰোঁ, আচ্ছা প্ৰথমে মই তলৰটো লিখিলোঁ 1 প্লাছ ৰুট 2, আৰু ওপৰত আছে কিউব। এতিয়া আমি এটা কাম কৰোঁ, ইয়াত আছে মাইনাছ 1, ইয়াত আছে প্লাছ 1। তো গুচি যাব। তো ইয়াত কি থাকিব কোৱা? ইয়াত আমাক থাকি যাব 2 ৰুট 2 প্লাছ 2, আকৌ তলত আছে 1 প্লাছ
√2 এতিয়া তলত কি হ'ব আকৌ কোৱা ইয়াত আমি কি কৰিব পাৰো ইয়াক যদি আমি মিলাব বিচাৰো ইয়াৰ লগত তেন্তে √2 মই পিছত দি দিওঁ ওপৰত 2 আহি যাব মানে প্ৰথমে আহি যাব 2 তাৰ পিছত হৈ যাব 2 প্লাছ √2 তলত আছে 1 প্লাছ √2 এতিয়া তলত কি হ'ব চোৱা এতিয়া আমি ওপৰত ইয়াত কিবা কমন ল'ব পাৰিম নে ৰাইজ ইয়েছ আমি 2 এটা কমন ল'ব পাৰিম 2 এটা যদি কমন লৈ লওঁ ইয়াত থাকি যাব 1 আৰু ইয়াত যিহেতু 2 আছে তেন্তে 2 এটা কমন ল'লে থাকি যাব অকল 2 √2 থাকি যাব আকৌ ইয়াত একো থাকা নাই তাৰপিছত তলত কি থাকিব যিটো আছে এইটোই আৰু ওপৰত আছে কিউব এতিয়া কি কৰিব পাৰো ৰাইজে একো নকয় কিয় এই সেম বস্তুটো কাটি দিলে কাৰোবাৰ কিবা প্ৰব্লেম আছে কাৰ প্ৰব্লেম আছে প্ৰব্লেম থাকিলে কি কৰিবা তুমি শুই যোৱা ওকে প্ৰব্লেম থাকিলে তুমি ক্লাছ 6ত গৈ নাম লগোৱা ঠিক আছে ওকে আৰু 2ৰ কিউব কি হয় আকাশ কাণত ধৰা তুমি এইটো নোৱাৰিলা 2ৰ কিউব কি হয় 8 আৰু আমি পাব লাগে কি जादू चोआ जादू जादू होले ना कोआ सो ये समझ में आया हो गल प्रमाणित प्रमाणित डन क्या ये भी कोई बात है बोलो क्या ये भी कोई बात है नहीं है ये कोई बात नहीं हो सकता ये क्या है तो ये क्या है अगर ये कोई बात नहीं है तो ये क्या है बोलो ये कुछ नहीं है ओके এতিয়া চোৱা আকাশ আকাশ আৰি দিয়াৰ এই মানুহজনক কৰবাত চাইছিলানে তুমি দেখা পাইছিলানে ইয়াত এইটো এই ব্যক্তিজন মানে এই অংকটো বাবা ইমানটো নুবুজে ইয়াক কৰবাক দে আৰু কোনে কোনে দেখিছা ইয়াক চিনাকি কাৰ লাগিছে ইয়াক কোৱাচোন ক'ত দেখিছিলা আৰে ক্লাছ 9ৰ R1ৰ কুৱেশ্যন 10ৰ কিমান কুৱেশ্যন 10ৰ এইটো আছে আমাৰ 7 নম্বৰ তো মই এইটো আকৌ কৰাব লাগিবনে বাৰু কোৱাচোন 10 মিনিট সময় আকৌ যাব মোৰ হয়নে তো তোমালোকে কৰি ল'বা যিসকলে ইউটিউবত চাই আছা ইউ অল কেন চেক মাই description okay video description then you will get the link okay তোমালোকে তাতে চাই ল'বা এবাৰ প্লিজ R1 টো যদি ভালকে কোনোবাই চাইছা তেন্তে এইটো তোমালোকে ধৰিব পাৰিবা আৰু চোৱা মোৰ কথা হ'ল কি মই আটাইবোৰ কৰাই দিম কিন্তু ৰিপিট কৰোৱাৰ কোনো উদ্দেশ্য নাই মানে ইয়াত কোনো কাম নাই বুজি পাইছানে so now we can just go to the last one let me open this কিমান আছে আমাৰ 1.4 এতিয়া 3 নম্বৰটো চোৱা এইবিলাকতো আমি কৰোৱা নাই তো এইটো মই কৰাই দিম চোৱা টেনচন নল'বা জাষ্ট মই যিটো কৰোৱা নাই মই সেইটো কৰাই দিম ইয়াত আমাক কি কৈছে ষ্টুডেন্টস শুনা ইয়াত আমাক কি কৈছে যে এই সংখ্যাটো চোৱা এই সংখ্যাটো আৰু এই সংখ্যাটো কি কৰিব লাগে আমি যোগ কৰিব লাগে কেনেকৈ কৰিম আমি যোগ কোৱা ইমান দুটাক যোগ কৰাৰ টু মেনি অপশনস আছে বহুত বহুত আমাৰ নিয়ম আছে যোগ কৰাৰ যদি প্ৰথমে আমি ইহঁতক কনভাৰ্ট কৰি দিওঁ পি বাই কিউ আৰ্হিত সহজে আমি পি বাই কিউ আৰ্হিত কনভাৰ্ট কৰা শিকিছানে নাই কালি যে মই কালি নে পৰহি মই দেখুৱাইছিলোঁ যে আমি একেবাৰে সহজতে আমি কেনেকে এটা সংখ্যাক বাৰ থকা সংখ্যাক আমি কেনেকে পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ দেখুৱাইছিলোঁ নে বাৰু মই যেনেকে চোৱা মই দেখুৱাই দিওঁ চোৱা তোমালোকে ইয়াত 1.27 বাৰ আছে মই ইয়াক কেনেকে কনভাৰ্ট কৰিম চাবা হে নিয়মটো কি আছিলে 1 প্লাছ দশমিকৰ আগত যি আছে ইয়াক প্লাছ দিয়া তেন্তে 1 প্লাছ তাৰপিছত কেইটাৰ ওপৰত বাৰ আছে না এইবিলাকতো জলদি ক'ব লাগিব ষ্টুডেণ্ট কেইটাৰ ওপৰত বাৰ আছে এটাৰ ওপৰত তো 9 আৰু এটাৰ ওপৰত বাৰ নাই তো সেইটোৰ কাৰণে শূন্য আকৌ 27 লিখা তাৰ পৰা কি মাইনাছ হ'ব কোৱা
যাৰ ওপৰত বাৰ নাই তো 2 মাইনাছ হ'ব। এইবিলাকতো জল্দিহে ক'ব লাগে, ইমান দেৰি কৰাটো প্ৰশ্ন নাই ন ষ্টুডেণ্ট। তোমালোকক কিমান ধুনীয়াকে মই বুজাই দিওঁ কোৱা। তাৰপিছত কি হ'ব, এতিয়া একৰ তলত আছে এক, তো এতিয়া আমি লহাগু ল'ম। তেন্তে 90 আৰু একৰ লহাগু হ'ব 90, এক 90ত যাব 90 বাৰ, 90 যোগ আকৌ 90 90ত এবাৰ, এক পূৰণ 25, 25। তো ইফালে কিমান হৈ যাব, 115/90। তো এইটো আমাৰ কিমান ওলাল ৰাইজ, কিমান ওলাল, 115 বাই কিমান, এইটো 115 হ'ব ন, য়েছ 115 বাই, আই হোপ বুজি পাইছা হয়নে? অ'কে গুড। এতিয়া আমি চাওঁ এই 2 নম্বৰটো চাওঁ কি দিয়া আছে, 0.13 বাৰ। তো ইয়াক আমি কেনেকৈ কৰিম, 0 প্লাছ, কোনোবাই 0 প্লাছটো নিলিখে, জিৰোটো নিলিখে, কাৰণ জিৰো লিখাৰ কোনো প্ৰশ্নই নাই, নিলিখিলেও ধুনীয়াকৈ হ'ব। তাৰপিছত দুটা অংক আছে, তাৰ এটাৰ ওপৰত বাৰ আছে, এটাৰ ওপৰত নাই। আকৌ এফালে আছে 13, তাৰ পৰা আমি মাইনাছ কৰিম 1, কাৰণ ইয়াৰ ওপৰত বাৰ নাই। এতিয়া কি হৈ যাব, 0 আমি নিদিওঁ, এতিয়া ডাইৰেক্ট 90 বাই কিমান হৈ যাব কোৱা, আরে বলো क्या हो जाएगा, 12। তো আমি এতিয়া এতিয়া এই দুটা যোগ কৰিলে আনসাৰ হ'ব নে নাই, জাস্ট যোগহে কৰিব লাগে। ওকে, তো এতিয়া আমি কৰি দিম। এতিয়া এটাকে 0.1 এটাকে 1.1, কোৱা। हाँ 20, दोनों के ऊपर बार है क्या, रुको मैं एक बार देखता हूँ। तो ठीक है, 27 के ऊपर बार नहीं है, लेकिन 7 के ऊपर बार है, जैसा इधर दिखाया गया। क्या ठीक है, ये समझ में आया? ओके, तो এতিয়া চোৱা আমি ইয়াত লিখিম এনেকে যে 1.27 बार 7 के ऊपर बार है और 0.13 के ऊपर बार है, इक्वल क्या हो जाएगा, 1.27 का मतलब 1.27 बार 7 के ऊपर जो बार है, इसका मतलब क्या है 115/90, और इसका मतलब क्या है स्टूडेंट, 12/19। तो क्या हो जाएगा, 19 और 19 का इधर हो जाएगा 90, 90 और 90 का 90 और 90 का 90 हो जाएगा, इधर हो जाएगा 115 और 112, सिर्फ 12, तो क्या हो जाएगा, 12 और 15 हो जाएगा 127 और 90। तो हमारा आंसर यही है। हमारा आंसर क्या है, यही है हमारा आंसर, ঠিক है না? তো চোৱা, আকৌ এতিয়া তুমি ইয়াক তুমি কনভাৰ্ট কৰিব পাৰা, যদি তুমি কনভাৰ্ট কৰিব বিচাৰা, দেন ইউ কেন অলসো কনভাৰ্ট ইট। সো হাউ ইউ কেন অলসো কনভাৰ্ট ইট, হ্যাঁ এইটোৱে হ'ব আমাৰ, আমি আনসাৰটো এনেকৈ পৰিমেয় সংখ্যা দুটাৰ যোগ কৰা এনেকেই থৈ দিয়া, এইটো হ'ব আমাৰ আনসাৰ। বুজি পাইছানে, এনেকেই থৈ দিয়া, এইটো তোমালোকৰ আনসাৰ। আই হোপ কাৰোবাৰ ইয়াত কোনো প্ৰব্লেম নাই, আছে জানো কোৱা, ইয়াত কিবা প্ৰব্লেম আছে, কোৱাচোন। ওকে, তেন্তে আমি নেক্সটটো চাওঁ, তাৰপিছৰটো চাওঁ আমি। ওকে, তাৰপিছৰটো যদি চোৱা তেন্তে তোমালোকে কি পাবা, ইয়াত চাই থাকা, ক'ত আছে ক'ত, ইয়াত তোমালোকে হৰণ কৰি চাবা কি হয়, হ্যাঁ হৰণ কৰি চাবা তোমালোকে, যদি তোমালোকে তেনেকে বহাব বিচাৰা, তোমালোকৰ টিচাৰে যদি কয়, চোৱা টেকনলজিয়াক মই সুধো 127/90 क्या होगा, क्या हो गया देखो, 1.11, तो इसका मतलब हो जाएगा 1.41, और 1 के ऊपर जो 1 क्योंकि दो दो बार आया, मतलब रिपीट हो रहा है, तो इसका मतलब है 1 के ऊपर बार है। समझ में आया? तो ऐसे भी लिख सकते हो, मतलब ये भी सही होगा, ये भी सही होगा, तो दोनों सही है, तुम लोग जो लिखना चाहते हो लिख सकते हो। ओके, इट्स अप टू यू। तो हम देखते हैं, चलो हम नेक्स्ट हम देखते हैं लास्ट वन। ये क्या है हमारे पास, इधर दिया है क्या, इधर এইটো কি দিছে তোমালোকে এবাৰ পঢ়া নিজে, তেতিয়া বেছি ভাল হ'ব। মই আটাইবোৰ কৰাই দিছো, নিজে পঢ়া। কি দিছে, 4 + √5 আৰু 4 - √5 দুয়োটা অপৰিমেয় সংখ্যা। দুয়োটা কি কৈছে, অপৰিমেয় সংখ্যা। কাৰণ কি, এইটো হয় কিয় অপৰিমেয়, এফালে এটা √5, এইটো হ'ল অপৰিমেয় আৰু পৰিমেয় যোগ হ'ল, অপৰিমেয় আৰু পৰিমেয় অপৰিমেয় আৰু পৰিমেয় সৈতে বিয়োগ হ'ল, তো সিহঁতে কি হ'ব, অপৰিমেয় হ'ব। কিন্তু তাৰপিছত আমাক কি কৈছে যে
আকৌ ইয়াত আমাক কি কৈছে, এই দুটা কি হয়, এই দুটা কি হয়, এই দুটা পৰিমেয়। চোৱা এই দুটা কিয় পৰিমেয় হয় বুজি পাইছানে? এইটো মিলি গ'ল যে সূত্ৰত। অ এই দুটা কি হয়, এইটো এইটো পৰিমেয় নহয় কিন্তু, ৰ'ব মই এবাৰ চাই লওঁ। এইটো পৰিমেয় হয়, এইটো ডেফিনেটলি পৰিমেয় হয়, কাৰণ চাবা যদি তুমি ইয়াক এনেকে কৰা ন, চাবা 4 প্লাছ ৰুট 5 আকৌ ব্ৰেকেট উঠাই দিয়া প্লাছ 4 মাইনাছ ৰুট 5। তো ইফালে এইটো ৰুট 5 প্লাছৰ ৰুট 5 মাইনাছৰ কাটি যাব, 4 প্লাছ 4 ইকুৱেল হৈ যাব কিমান, 8। আৰু ইফালে চোৱা, আৰু এইটোতো বুজি পাইছা তোমালোকে কোনটো সূত্ৰত বহিব, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, হয়নে নহয়? তো এইটো হৈ যাব 4 স্কুৱেৰ মাইনাছ ৰুট 5 স্কুৱেৰ। তো ইয়াত হৈ যাব 4 স্কুৱেৰ মিনছ 16 মাইনাছ 5, ইফালে হৈ যাব 11। তো এইটো পৰিমেয়। তেন্তে আমি ইয়াৰ পৰা কি বুজি পাইছো যে পি আৰু কিউ দুয়োটাই সত্য নে অসত্য কোৱা? দুয়োটা সত্য নে অসত্য? हाँ, तो ये क्या हो जाएगा? ऑप्शन सी, ऑप्शन सी। तो ऑप्शन सी हमारा राइट आंसर। क्या इसमें कोई डाउट होना चाहिए? क्या इसमें कोई दिक्कत होना चाहिए? ओके ग्रेट, चलो, दैट्स अमेजिंग, दैट्स ग्रेट, दैट्स সুইট। মই উল্টা পুল্টা কৈ থাকো ন কিছুমান, তোমালোকে বেয়া পোৱা নি কোৱাচোন? আমি চোৱা বহুত সময় ক্লাছ কৰো, তো আমি অকমান কিবা কিবি ক'লে ভাল লাগিব, তোমালোকেও ক'বা, সাধু কম কেতিয়াবা আমি, মানে ধুনীয়াকে এন্টাৰটেইন আমি কৰি কৰি শিকিম, যাতে আমাৰ বস্তুবোৰ মনত থাকে বেছি। চোৱা এনেকে তেতিয়া মনত পৰি যাব, আচ্ছা ছাৰে এইটো কৈছিলে, এনেকে এনেকে কৈছিলে, তো তেনেকে মনত পৰিব। নহ'লেতো তোমালোকে ৰেকৰ্ডিং ভিডিঅ'ছবোৰো চাব পাৰা। হা, ৰেকৰ্ডিং চোৱা আৰু লাইভ ক্লাছটো কৰাত এটা পাৰ্থক্য আছে, তাত তোমালোকে সোধা মোক বস্তুবোৰ, হয়নে নহয়? অ'কে, I'm not gonna waste your time. এতিয়া তোমালোকে নিজে নিজে আকৌ এবাৰ বস্তুবোৰ কৰিবা, চাবা, আৰু যিসকলে বহীত নিলিখা, that's so sad, লগে লগে বহীত লিখিবা, বা তোমালোকে স্ক্ৰীনশ্বটবোৰ লৈ ল'বা, হা, সেইবোৰ কৰি বহীত লিখি ল'বা। মই এদিনাখন কাৰোবাৰ বহী মই চেক কৰিম, অ'কে? বহী চেক কৰিলে আকৌ লেঠা লাগিব ন। কোৱা। এইটো নাই, এইটো শেষ, এইটো মই দি দিম দিয়া। অ'কে, for today it's over everyone, good night.